এভৰিৱান আজি আমি এইচএছ ফাৰ্ষ্ট ইয়েৰৰ একাউণ্টেঞ্চিৰ গোটেইখিনিৰ বেছ ক্লিয়াৰ কৰিম অল চেপ্টাৰৰ আমি এটা চাম জাষ্ট বেছখিনিহে ক্লিয়াৰ কৰিম হা তো ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ ফাৰ্ষ্ট কুৱেশ্যনটো আমি লওঁ আমি একাউণ্টিং ইকুৱেশ্যনৰ ওপৰত বেছ কৰি একাউণ্টিং ইকুৱেশ্যন কি হয় হয়নে একাউণ্টিং ইকুৱেশ্যন কি হয় জানে এছেটছ ইকুৱেল টু লাইবিলিটি প্লাছ কেপিটেল এইটো হ'ল একাউণ্টিং ইকুৱেশ্যন এছেটছ ইকুৱেল টু লাইবিলিটিজ প্লাছ কেপিটেল কিয় হৈছে তুমি নিজে ভাবাচোন তুমি এটা বিজনেছ ষ্টাৰ্ট কৰিছা হা বিজনেছ ষ্টাৰ্ট কৰাৰ কাৰণে তুমি ঘৰৰ পৰা ধৰা হেৰি কৰিছা ঘৰৰ পৰা তুমি 1 লাখ টকা আনিছা তো কেপিটেল কিমান হ'ব 1 লাখ হ'ব আৰু বেংকৰ পৰা ধৰা লোন লৈ লৈছা 2 লাখৰ হয়নে তো চোৱা বিজনেছত 1 লাখ টকা কেছ ঘৰৰ পৰা আহিল আৰু 2 লাখ টকা ক'ৰ পৰা আহিল লোন হিচাপত আহিল টোটেল মিলি কিমান আহি গ'ল 3 লাখ এই 3 লাখ কেছটো এছেট হয়নে নাই হয় তো এইটোকে কোৱা হয় একাউণ্টিং ইকুৱেশ্যন ঠিক আছে তো ফাৰ্ষ্ট আমি একাউণ্টিং ইকুৱেশ্যনৰ কুৱেশ্যন এটা চাওঁ তো কৈছে প্ৰিপেয়াৰ একাউণ্টিং ইকুৱেশ্যন ফ্ৰম দ্য ফলোয়িং ইনফৰমেশ্যন প্ৰথমতে কৈছে ষ্টাৰ্টেড বিজনেছ উইথ কেছ এণ্ড গুডছ ৱৰ্থ ₹30,000 বোলে কেছ বোলে 50,000 টকা আৰু তুমি 30,000 দি বিজনেছটো ষ্টাৰ্ট কৰিছা যি নহওক আমাৰ বিজনেছত কি হ'ব ষ্টক বাঢ়িব নাই বাঢ়িব তো চোৱা আমি একাউণ্টিং ইকুৱেশ্যনটো যোনটো ফৰ্মেট বনাম তাৰ আণ্ডাৰত কি কৰিম এছেটছ এইটো কেপিটেল আৰু লাইবিলিটিছ তিনিটা বস্তু ভগাই দিম এছেটৰ আণ্ডাৰত কিছুমান আইটেম ৰাখিম আৰু কেপিটেল এইবিলাকৰ আণ্ডাৰতো আইটেম ধৰি দিম তো এছেটছৰ আণ্ডাৰত আমি কি লিখিম চোৱা এছেট কুৱেশ্যনটো প্ৰথমতে ফাৰ্ষ্ট পঢ়ি ল'বা তেতিয়া তুমি গম পাই যাবা এছেট কি আছে যেনেকৈ ইয়াতে কেছ আছে এইটো গুডছ আছে হয়নে নাই আৰু ক'ৰবাত যদি কিবা ফাৰ্নিচাৰ আছে তলত পঢ়ি ল'বা তো সেইটো হিচাপত তুমি সেনেকৈ বনাই ল'বা তো যি নহওক প্ৰথম কুৱেশ্যনটোত আমাৰ কেছ আছিল 50,000 তো আমাৰ বিজনেছত 50,000ৰ কেছ এটা আহিল প্লাছ গুডছো আহিল কিমান 30,000ৰ এই পইচাটো কোনে আনিছে মালিকে আনিছে আনিলে কি বুলি কয় কেপিটেল তো আমি কেপিটেলত কিমান দেখাই দিম 80,000 দেখাম দুটা প্লাছ কৰি ইকুৱেল হৈ গ'ল ঠিক আছে ছেকেণ্ড কুৱেশ্যনটো চাওঁ কি আছে ছেকেণ্ড কুৱেশ্যন দিছে এডিশ্যনেল কেপিটেল ইণ্ট্ৰডিউচ কৈছে মালিকে এক্সট্ৰা পইচা আনিছে কিমান 10,000 টকা বোলে বিজনেছত আকৌ আনিছে তো ঠিক আছে কেছ আৰু বাঢ়িব এট দ্য ছেইম টাইম কোনে আনিছে মালিকে আনিছে তো 10,000 আমি কেপিটেলত লিখি দিম তো এনেকৈ আমি ছেকেণ্ডটো হৈ গ'ল থাৰ্ডত কি আছে ইঞ্চুৰেঞ্চ প্ৰিমিয়াম ফৰ দ্য বিজনেছ পেইড ইন এডভান্স আমি ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিছোঁ কিন্তু আগতীয়াকৈ দিছোঁ এডভান্স দিছোঁ তো যি নহওক পেইড বুলি কোৱাৰ লগত মাইণ্ডত এইটো আহিব লাগিব কি তোমাৰ পকেটৰ পৰা পইচা গ'ল তো পইচা গ'ল ডেট মিনছ আমাৰ কেছ ডিক্ৰিজ হৈ গ'ল তো মাইনাছ দি দিলোঁ ব্ৰেকেট একাউণ্টছত মাইনাছ চাইন এনেকৈ নিদিয়ে তুমি ব্ৰেকেট ইউজ কৰিলে মাইনাছ বুজাই দিয়ে ঠিক আছে তো এইটো ব্ৰেকেট দি দিলোঁ 5,000 গ'ল আমাৰ পৰা আৰু কিন্তু এইটো আমি প্ৰিপেইড দিছোঁ আগতীয়াকৈ দিছোঁ আৰু আগতীয়াকৈ দিলে আমাৰ কাৰণে এইটো সম্পত্তি হয় আৰু এইটো আমি প্ৰিপেইড ইঞ্চুৰেঞ্চ বুলি দেখাই থৈ দিম বুজি পাইছা এইটো ফালে কেপিটেল লাইবিলিটিত একো দেখাব নালাগে মানে এছেটৰ ভিতৰত একবাৰ কমিল একবাৰ বাঢ়ি গ'ল তো কথাটোতো একেই হ'ল ঠিক আছে তো ইয়াৰ পিছত আমি কি কৰিম চোৱা আৰু যেতিয়াই এটা ট্ৰানজেকশ্যন কৰি যাবা না আৰু তোমালোকে কি কৰিবা ইকুৱেশ্যন বনাই যাবা যেনেকুৱা নিউ ইকুৱেশ্যন এই প্ৰথম দুটা হোৱাৰ পিছত প্লাছ কৰি দিলোঁ ওপৰখিনি নিউ ইকুৱেশ্যন পাই গ'লোঁ এতিয়া মই প্ৰিপেইড ইঞ্চুৰেঞ্চ কৰিলোঁ তাত নিউ ইকুৱেশ্যন বনাম নিউ ইকুৱেশ্যন কেনেকৈ 60,000 আগৰ পৰা আছিলে তাৰ পৰা 5 গুচি গ'ল 55,000 কেছ আছে ষ্টকত একো ইম্পেক্ট দিয়া নাই ছেইম আছে প্ৰিপেইড ইঞ্চুৰেঞ্চ নতুন এটা আইটেম আহি গৈছে হয়নে আৰু কেপিটেল কিমান হৈ গৈছে 90,000 হৈ গৈছে তো এইটো আমি ইকুৱেশ্যন পালোঁ থাৰ্ড ট্ৰানজেকশ্যনটো কৰাৰ পাছত এবাৰ ফ'ৰ্থ ট্ৰানজেকশ্যন চাওঁ কৈছে কমিশ্যন ৰিচিভ কৰিছোঁ কিমান টকা কমিশ্যন ৰিচিভ কৰিছোঁ 2,000 তো 2,000 যদি তুমি কমিশ্যন ৰিচিভ কৰা তেতিয়াহ'লে আমাৰ তাত পইচা আহিব তো কেছতো বাঢ়িব কেছ বাঢ়ি গ'ল 2,000 ৰুপিজ আৰু এইটো আমাৰ কাৰণে ইনকাম হয় বিজনেছত ইনকাম হ'লে মালিকক দি দিবা আৰু যদি এক্সপেঞ্চ হয় মালিকৰ পৰা পইচা কাটি দিবা তো মালিকক আমি 2,000 ৰুপিজ এড কৰি দিলোঁ হৈ গ'ল ইয়াৰ পিছত লগে ইমিডিয়েটলি নিউ ইকুৱেশ্যনটো ওলাই দিয়া আগতে আমাৰ 55,000 কেছ বেলেঞ্চ আছিলে এই ট্ৰানজেকশ্যনটোত 2,000 আহিল টোটেল মিলি কিমান হৈ গ'ল 57,000 আহি গ'ল ইফালে এইটো ষ্টকটো ছেমেই আছে এতিয়ালৈকে চেঞ্জ হোৱা নাই প্ৰিপেইড ইঞ্চুৰেঞ্চ আছে এইটো থাকিবই আৰু কেপিটেলত কিমান হৈ যাব 90 প্লাছ 2,000 92,000 তো আমি এইটো ইকুৱেশ্যন পাই গ'লোঁ এতিয়া আমি ফিফ্থ ট্ৰানজেকশ্যনটো চাওঁ ফিফ্থত দিয়া আছে চেলাৰিজ পেইড টু এমপ্লয়িজ কৈছে কি চেলাৰি পে' কৰিছোঁ কাক এমপ্লয়িক আমি চেলাৰিজ পে' কৰিছোঁ কিমান 7,000 আমাৰ পৰা পইচা যাব নাই যাব আকৌ পইচা যাব তো পইচা গ'লে তো মই কৈছোঁৱে মাইনাছ কৰি দিবা কেছৰ পৰা আৰু এইটো এক্সপেঞ্চ হয় এক্সপেঞ্চ কেপিটেলৰ পৰা মাইনাছ হৈ যাব মই কৈছোঁৱেই এক্সপেঞ্চ ইনকাম হ'লে প্লাছ কৰিবা কেপিটেলৰ লগত আৰু এক্সপেঞ্চ থাকিলে মাইনাছ কৰি দিবা তো নিউ ইকুৱেশ্যন আকৌ আহি যাব তো আমাৰ কেছ বেলেঞ্চ 57ৰ পৰা 7,000 গুচি গ'ল তো থাকিল আমাৰ 50,000 ষ্টক ছেইম থাকিল প্ৰিপেইড ছেইম থাকিল কিন্তু কেপিটেল কমি গ'ল 85,000 হৈ গ'ল হয়নে এতিয়া আমি 6 নম্বৰ ট্ৰানজেকশ্যনটো চাওঁ
কৈছে গুডছ পাৰ্চেছ ফ্ৰম জনছন ট্ৰেডাৰ্ছ বাই গুডছ কিনিছোঁ কিমান টকাৰ 10,000ৰ আমি গুডছ কিনিছোঁ হয়নে তো 10,000ৰ যদি আমি গুডছ কিনো তো আমাৰ তাততো ষ্টক বাঢ়িব হয়নে তো এইবাৰ ষ্টকত এড কৰি দিয়া এইটো চোৱা ষ্টক বাঢ়ি গ'ল 10,000ৰ আৰু এইটো আমাৰ বাকীত কিনিছা যেহেতু পাৰ্চেছ কৰিছা নাম দিয়া আছে তো ক্ৰেডিটত কিনিছা তো এইটো ক্ৰেডিটৰ আমাৰ ইনক্ৰিজ হৈ যাব কিমান 10,000 ইনক্ৰিজ হৈ যাব তো ইফাল নিউ ইকুৱেশ্যন আমি কি পাম আমাৰ তাত কেছ বেলেঞ্চ 50 থাকিব বাট গুডছ বাঢ়ি গৈছে চোৱা 40,000 হৈ গ'ল প্ৰিপেইড ইঞ্চুৰেঞ্চ ছেইম আছে মালিকো ছেইম আছে আৰু ইফালে নতুন এটা ক্ৰেডিটৰ্ছত আহি গ'ল 10,000 লাষ্ট আইটেমটো কি দিয়া আছে চাওঁ 7 ট্ৰেঞ্চটো কৈছে ৰেণ্ট আউটষ্টেণ্ডিং আমি পইচা দিবলৈ বাকী আছোঁ ঘৰ ভাড়া কিমান 2,000 তো 2,000 যদি ঘৰ ভাড়া দিব বাকী আছা এইটো তোমাৰতো ধাৰ হয় তো ধাৰ হয় যদি ধাৰত দেখাই দিয়া তো ৰেণ্ট আউটষ্টেণ্ডিং আমি লাইবিলিটি আণ্ডাৰত 2,000 এটা দেখাই দিম আৰু এট দ্য ছেইম টাইম এইটো আমাৰ কাৰণে এক্সপেঞ্চ হয় এক্সপেঞ্চ কোনে ভৰিব মালিকৰ পৰা মাইনাছ হৈ যাব তো চোৱা ব্ৰেকেটত দিয়া মানে মাইনাছ বা কেছেট ফালে দেখাব নালাগে কিয়কি আমাৰ পৰা পইচা যোৱাই নাই তো নিউ ইকুৱেশ্যন আমি পাই যাম এই ইফালে হৈ গ'ল কেছ 50,000 আছে আৰু ইফালে হৈ গ'ল 40,000 আমাৰ তাত গুডছ আছে 5,000 প্ৰিপেইড ইঞ্চুৰেঞ্চ আছে কেপিটেল আমাৰ মালিকৰ 83,000 ক্ৰেডিটৰ্ছ আমাৰ 10,000 আছে আৰু ৰেণ্ট আউটষ্টেণ্ডিং আমাৰ কিমান আছে 2,000 হৈ গ'ল তো এইখিনি কৰি কিনে আমি একাউণ্টিং ইকুৱেশ্যন বনাব পাৰোঁ একাউণ্টিং ইকুৱেশ্যন ইমান টান নহয় ইজি হয় আৰু এইটো ভিডিঅ'ত মই অকল তোমালোকক বেছখিনি কমপ্লিট কৰাৰ কাৰণে জাষ্ট বেছৰ কাৰণেহে হেৰি কৰি আছোঁ ঠিক আছে টাফ কুৱেশ্যনৰ কাৰণে মোৰ বেলেগ ভিডিঅ'বিলাক চাই ল'বা তাতে পাই যাবা টাফ কুৱেশ্যনবিলাক তো ইয়াৰ পিছত ইয়াৰ পৰা আমি এখন যদি বেলেঞ্চ শ্বীট বনাব বিচাৰোঁ হয়নে তো বেলেঞ্চ শ্বীট এখন যদি বনাওঁ এই আইটেমকেইটা যে পালোঁ লাষ্টৰ যিটো লাইন আছে নহয় এইটো চালে হ'ল এইকেইটাৰ পৰা আমি বেলেঞ্চ শ্বীট বনাই ল'ব পাৰোঁ যি আইটেম দিয়া আছে তো কি দিয়া আছে চাই যাওঁ যেনেকৈ কেছত 50 আছে তো মই কেছত 50,000 লিখিম ষ্টকত 40 আছে 40 লিখি দিম এইটো তো এছেট ছাইডত কি আছে ষ্টক আছিলে 40,000 আছিলে কেছ আছিলে আমাৰ তাত 50,000 প্ৰিপেইড ইঞ্চুৰেঞ্চ আছিলে কিমান 5,000 হৈ গ'ল আৰু লাইবিলিটি ফালে আমাৰ কি আছিলে কেপিটেল আছিলে 83,000 মালিকৰ ক্ৰেডিটৰ্ছ আমাৰ 10,000 টকা আছিলে আৰু ৰেণ্ট আউটষ্টেণ্ডিং 2,000 পাইছিলোঁ টোটেল হৈ গ'ল 95,000 আমাৰ বেলেঞ্চ শ্বীট ক্লিয়াৰ হৈ গ'ল হয়নে তো এইটোৰ পৰা আমি একাউণ্টিং ইকুৱেশ্যন কৰিয়ে বেলেঞ্চ শ্বীট বনাব দিয়ে কেতিয়াবা তো বেলেঞ্চ শ্বীটখন বনাই দিবা এবাৰ আমাৰ নেক্সট কুৱেশ্যন আমি যাওঁ এবাৰ আমি জাৰ্নেল চাই দিওঁ কেইটামান তো ফাৰ্ষ্ট দিছে কুৱেশ্যনটোত পেইড 582 ইন কেছ আমি 582 দিলোঁ ডিছকাউণ্ট আকৌ পাইছোঁ কিমান পাৰ্চেণ্ট 3% ঠিক আছে 3% আমি ডিছকাউণ্ট পাই গ'লোঁ তো আমাৰ পৰাতো কেছ গৈ আছে 582 তো আমি জাৰ্নেল এণ্ট্ৰি আমি জানোৱে পইচা গ'লে কেছ একাউণ্ট ক্ৰেডিট হ'ব হয়নে কেছ একাউণ্টটো ক্ৰেডিট হৈ যাব যিহেতু এছেট কমি যায় আৰু তোমাৰ কিমান টকা দিলোঁ 582 দি দিলোঁ হয়নে আৰু তুমি ডিছকাউণ্ট কিমান পাইছা 3% পাইছা হয়নে আৰু চোৱা এতিয়া এই যে 3% পাইছা ডিছকাউণ্ট তো ডিছকাউণ্ট ৰিচিপ্টটো আমি পাইছোঁ আমাৰ কাৰণে ইনকাম হয় আৰু ইনকাম অলৱেজ ক্ৰেডিট ইনকাম হিচাপত এইটো কি হৈ গ'ল ক্ৰেডিট হৈ গ'ল এইটো এছেটছ আমাৰ ডিক্ৰিজ হৈ গ'ল আৰু পইচাটো পোৱাইছোঁ মানে ডেটৰ পৰা পাইছোঁ তো ৰূপম ব্ৰাদাৰ্ছ কি হ'ব ডেবিট হৈ যাব তো এতিয়া এমাউণ্টতে প্ৰব্লেম আছে একচুৱেলি তো কেছটো আমি 582 পাই গ'লোঁ ডিছকাউণ্ট দিছা 3% তো তুমি এতিয়া ৰূপম ব্ৰাদাৰ্ছৰ এমাউণ্টটো কেনেকৈ ওলাবা চাবা আমি 582 ৰুপিজ দি দিছোঁ যিহেতু ডিছকাউণ্ট 3% আছে তো তুমি 3% কি কৰিবা তো মাইণ্ডত ভাবি ল'বা 100 ৰুপিজ যদি বস্তুটোৰ দাম হ'লে হয় 3% যদি আমি ডিছকাউণ্ট দিলোঁ হয় তো ৰিয়েল 97 হ'ল হয় তো এইটো এজুম এটা প্ৰাইচ হয় হয়নে নাই 100 যদি হ'লে হয় বস্তুটো পাব আছিলোঁ 3 টকা ডিছকাউণ্ট দিলে আমি 97 পালোঁ হয় কিন্তু ৰিয়েলত পাইছোঁ কিমান 582 তো এই 582ক আমি 97 দি ডিভাইড কৰিম আৰু ইনটু কৰি দিম 100 কিয় আমাৰ অৰিজিনেল প্ৰাইচটো 100 আছিলে তো এইটো কেলকুলেট কৰিলে 97 দি 582 কেইবাৰ যায় ছবাৰ যায় আৰু 6 ইনটু 100 600 তো ৰূপম ব্ৰাদাৰ্ছৰ পৰা আমি কিমান 600 ৰুপিজ পাব আছিলোঁ আৰু 18 ৰুপিজ আমি সিহঁতক কি দিছোঁ ডিছকাউণ্ট দিছোঁ এইটোৰ পৰা এইটো মাইনাছ কৰিলে পাই যাবা আৰু বহুতৰ যদি এইটো বুজিতে প্ৰব্লেম হৈছে তোমালোকে চিম্পল কি কৰিবা জানে লেট ধৰি ল'বা কি কয় লেট আমি টোটেল এমাউণ্ট ধৰা সেই পাব আছিলোঁ এক্স পাব আছিলোঁ হয় নাই তাৰ পৰা আমি এতিয়া 3% যদি ডিছকাউণ্ট হয় 3% অফ এক্স কৰিম হয়নে তাত এক্স মাইনাছ 3% অফ এক্স ইজ ইকুৱেল টু 582 এইটো ইকুৱেশ্যন যদি ছল্ভ কৰি দিয়া তেতিয়াহ'লে এইটো এক্স মাইনাছ 3% অফ এক্স এইটো যদি ইকুৱেশ্যন ছল্ভ কৰা তুমি অট'মেটিক এক্সৰ ভেলু পাই যাবা 600 টকা পাই যাবা ৰূপম ব্ৰাদাৰ্ছৰ পৰা কিমান পাব আছিলা তো সেনেকৈও তুমি ইজিলি ওলাব পাৰিবা নেক্সট কুৱেশ্যন আছে কৈছে ৰিচিভ ফ্ৰম ৰাজেশ অৰোৰা বাই চেক 780 ফুল ছেটেলমেণ্ট অফ হিজ একাউণ্ট 800 টোটেল পইচা পাব আছিলোঁ আমি কিমান 800 সি দিছে কিমান আমাক 780 তো আমি বেংক যিহেতু চেকৰ থ্ৰু দি দিছে তো আমি বেংক লিখিম তো বেংক একাউণ্টত আমাৰ কিমান আহিব 780 আহি যাব তো বেংক একাউণ্টত আমি 780 লিখি দিম
আৰু টোটেল পইচা পাব আছিলোঁ ৰাজেশ আৰোৰাৰ পৰা 800, তো ৰাজেশ আৰোৰা 800 আহি যাব আৰু ডেট মিনছ 20 টকা এটা কমকৈ দিলোঁ, তো সেইটো আমাৰ ডিছকাউণ্ট এলাউড, ঠিক আছে। কমকৈ পালোঁ মানে আমি ডিছকাউণ্ট দিছোঁ কাষ্টমাৰক, এইটো আমাৰ কাৰণে এক্সপেন্স, আৰু এক্সপেন্স অলৱেজ ডেবিট হৈ যাব, ক্লিয়াৰ। তো এইটো হৈ গ'ল আমাৰ। নেক্সট থাৰ্ডটো হ'ল ইণ্টাৰেষ্ট অন কেপিটেল এলাউড 1500, কৈছে ইণ্টাৰেষ্ট IOC হয়নে, মালিকক আমি ইণ্টাৰেষ্ট দিব লাগিব, এইটো বিজনেছৰ কাৰণে এক্সপেন্স হয়। ইণ্টাৰেষ্ট অন কেপিটেলটো বিজনেছৰ কাৰণে কি হয়, এক্সপেন্স, এক্সপেন্স অলৱেজ ডেবিট হয়নে, আৰু মালিকক দিব লাগিব তো কেপিটেল। তো জাৰ্নেলটি একদম ইজি হয়, ইণ্টাৰেষ্ট অন কেপিটেল একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট হৈ যাব। তো এইটো আমাৰ কাৰণে এক্সপেন্স হিচাপত ডেবিট হৈ গ'ল, আৰু এইটো কেপিটেল ইনক্ৰিজ হ'লেতো জানাই তোমালোকে ক্ৰেডিট হয় হয়নে নাই, তো সেইটো হৈ গ'ল 1500 আমি পাই গ'লোঁ। তাৰপিছত চাওঁ, তাৰপিছত দিছে 4th নম্বৰটোত দিছে ডেপ্ৰিচিয়েশ্যন ৰিটাৰ্ণ অফ অন ফাৰ্নিচাৰ 600। তো ডেপ্ৰিচিয়েশ্যন ৰিটাৰ্ণ অফ ফাৰ্নিচাৰ কৈছে ডেপ্ৰিচিয়েশ্যন কৰিব দিছে। তো ডেপ্ৰিচিয়েশ্যন কৰিলে কি হয় জানে, ডেপ্ৰিচিয়েশ্যন একাউণ্ট এক্সপেন্স হয়, এক্সপেন্স অলৱেজ ডেবিট। তো ডেপ্ৰিচিয়েশ্যন একাউণ্ট কি হ'ব, ডেবিট হৈ যাব টু কিহৰ ডেপ্ৰিচিয়েশ্যন হৈছে, ফাৰ্নিচাৰ হৈছে হয়নে। তো জাৰ্নেলটি হৈ গ'ল ডেপ্ৰিচিয়েশ্যন একাউণ্ট ডেবিট টু ফাৰ্নিচাৰ, ডেপ্ৰিচিয়েশ্যন একাউণ্ট ডেবিট টু ফাৰ্নিচাৰ একাউণ্ট, ডেপ্ৰিচিয়েশ্যন আমাৰ কিমান হৈছে 600 হৈছে। তো এনেকৈ আমি এইটো এণ্ট্ৰি পাছ কৰি দিলোঁ। নেক্সট কুৱেশ্যনটো চাওঁ, এইবাৰ দিছে ইণ্টাৰেষ্ট অন ৰাজকুমাৰ্ছ লোন ইজ 9% অন 10,000 ফৰ 1 year হয়নে। তো 9% কৰিব দিছে, তো 900 rupees হ'ব। তো 900 rupees যদি হয় তেতিয়াহ'লে আমাৰ জাৰ্নেল এণ্ট্ৰিটো কি হ'ব, চ' ইণ্টাৰেষ্ট আমাৰ কাৰণে কি হয়, এক্সপেন্স হয়। তো ইণ্টাৰেষ্ট আমাৰ কাৰণে, তো ইণ্টাৰেষ্ট অন লোন এইটো আমাৰ কাৰণে এক্সপেন্স হয়, তো এক্সপেন্স অলৱেজ ডেবিট। আৰু কাক দিব লাগিব আমি, ৰাজকুমাৰক দিব লাগিব, কিমান টকা 900, কিয় 9% কৈছে 10,000ৰ ওপৰত, এনেকৈ ওলাই দিবা হয় নাই, কেঞ্চেল কৰি কিনে আমি পাই যাম 900 rupees পাই যাম। তো এইটো এণ্ট্ৰি হৈ গ'ল। এবাৰ 6 নম্বৰটো চাওঁ, এবাৰ কৈছে ইনকাম টেক্স পেইড বাই চেক, কৈছে কি ইনকাম টেক্স পে' কৰিছোঁ আমি কিহেদি, চেকেদি। তো চেকেদি তুমি যদি ইনকাম টেক্স পে' কৰা, তো ফাৰ্ষ্ট কথা হ'ল বেংকৰ পৰা পইচা যাব আমাৰ পৰা, ইনকাম টেক্সটো এটা পাৰ্চনেল হয়, তো এইটো হৈ যাব ড্ৰয়িংছ, এটা একাউণ্ট আহিব ড্ৰয়িংছ, আৰু এটা একাউণ্ট আহিব কি বেংক একাউণ্ট, ঠিক আছে। তো ড্ৰয়িংছ অলৱেজটো ডেবিট হয়, আৰু বেংক একাউণ্টটো পইচা যাই আছে তো ক্ৰেডিট হ'ব। ড্ৰয়িংছ হৈ গ'ল ডেবিট, আৰু বেংক হৈ গ'ল ক্ৰেডিট, কিমান 2500 দি হৈ গ'ল। এবাৰ 7 নম্বৰ ট্ৰেনজেকশ্যনটো চাওঁ। তো 7ত দিছে গুডছ গিভেন টু PM ৰিলিফ ফাণ্ডত আমি গুডছ দি দিছোঁ হয়নে, কিমান টকা দামৰ 1000। তো ফাৰ্ষ্ট কথা আমাৰ পৰা বস্তু গৈ আছে, PM ৰিলিফ ফাণ্ডত দি আছোঁ, ফ্ৰীতে দি আছোঁ, তো এটা চেৰিটি একাউণ্ট আহি যাব, চেৰিটি একাউণ্ট আহি যাব হয়নে, চেৰিটি ইজ এ এক্সপেন্স, তো ই ডেবিট হৈ যাব। আৰু আমি কি দিম জানানে, আমাৰ পৰা তোমাৰ হেৰি গৈ আছে, গুডছ গৈ আছে, তো গুডছ গ'লে এটা পাৰ্চেজ একাউণ্ট আহি যাব, কি আহি যাব, পাৰ্চেজ একাউণ্ট আহি যাব হয়নে। তো আমাৰ একাউণ্ট এণ্ট্ৰিটো কি হৈ যাব, চেৰিটি একাউণ্ট ডেবিট হৈ গ'ল, আৰু গুডছ যিহেতু গৈছে গুডছ ডিক্ৰিজ হ'লে মনত ৰাখিব সদায় পাৰ্চেজ একাউণ্ট লিখিব লাগে। তো পাৰ্চেজ একাউণ্ট হৈ যাব ক্ৰেডিট, কিমান টকাৰ 1000 হয়নে। 8 নম্বৰ ট্ৰানজেকশ্যন কি আছে চাওঁ, কৈছে লাইফ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম পেইড 450, কৈছে লাইফ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম দিছোঁ, লাইফ ইঞ্চুৰেঞ্চ মানে মালিকৰ, এইটো পাৰ্চনেল হৈ গ'ল। তো পাৰ্চনেল হোৱা মানে আমাৰ ড্ৰয়িংছ আকৌ আহি গ'ল, ড্ৰয়িংছ একাউণ্ট ইউজ কৰিম এটা, আৰু এটা আহি যাব তোমাৰ পইচা গৈ আছে কেছ একাউণ্ট ক্ৰেডিট, ড্ৰয়িংছ অলৱেজ ডেবিট হয়, আৰু কেছ একাউণ্ট কি হ'ব, ক্ৰেডিট হ'ব হয়নে। ড্ৰয়িংছ একাউণ্ট ডেবিট হৈ গ'ল, আৰু কেছ একাউণ্ট ক্ৰেডিট হৈ গ'ল, কিমান দি 450 দি হয়নে। তো ইয়াৰে এই কুৱেশ্যনটোৰ আণ্ডাৰত লাষ্ট ট্ৰানজেকশ্যন চাওঁ, কৈছে কি কেৰেজ অন ফ্ৰেড পেইড অন নিউ মেচিনাৰী পাৰ্চেজ 3000, কৈছে নতুন মেচিন এটা কিনিছোঁ, তাৰ ওপৰত আমি ফ্ৰেড দিছোঁ, আৰু ফ্ৰেড আৰু কেৰেজ মিলাই দিছোঁ না 3000। তো এই বস্তুটো আমি কি কৰিম জানানে, বহুত এইটো কেৰেজ আৰু ফ্ৰেড বুলি ভাবি লয়, কিন্তু এছেট ৰিলেটেড যিকোনো এক্সপেন্স অলপ মনত ৰাখিবা সেই এছেটৰ নামতে যাব, মানে ইয়াতে তুমি মেচিনাৰী একাউণ্টে অ'পেন কৰিব লাগিব, বেলেগ নোৱাৰা। তো মেচিনাৰী একাউণ্টটোতো ডেবিট হৈ যাব হয়নে, আৰু আমাৰ পৰা পইচা গৈ আছে, তো কেছ একাউণ্ট কি হৈ যাব, ক্ৰেডিট হৈ যাব। তো জাৰ্নেল এণ্ট্ৰিটো কি হৈ যাব, মেচিনাৰী একাউণ্ট ডেবিট টু কেছ একাউণ্ট। তো 3000 এমাউণ্টেদি আমাৰ মেচিন আমাৰ কাৰণে এছেট বাঢ়ি গ'ল, তো এছেট একাউণ্ট ডেবিট হৈ গ'ল, আৰু পইচা গৈ আছে তো কেছ ডিক্ৰিজ হৈ গ'ল, সেইকাৰণে কেছ একাউণ্টটো ক্ৰেডিট হৈ গ'ল। তো এইটো কুৱেশ্যন ক্লিয়াৰ হৈ গ'ল। আমি নেক্সট কুৱেশ্যনটো কৰোঁ। এবাৰ আমি GSTৰ কুৱেশ্যন এটা লৈ লওঁ হয়নে। তো GSTৰ কুৱেশ্যন কৰি ল'ম। তো প্ৰথম দিছে ষ্টাৰ্টেড বিজনেছ উইথ কেছ দিছে 30,000 না। তো ষ্টাৰ্ট কৰিছে বিজনেছ এটা যেতিয়া ষ্টাৰ্ট কৰে, তো অভিয়াছলি আমাৰ তাত পইচা আহে হয় নাই, তো কেছ একাউণ্ট কি হ'ব, ডেবিট হ'ব, আৰু মালিকে লগাইছে তো কেপিটেল একাউণ্ট ক্ৰেডিট হৈ যাব। তো ফাৰ্ষ্ট এণ্ট্ৰি হৈ গ'ল। তাত দিছে পাৰ্চেজ ফাৰ্নিচাৰ উইথ GST 18% আছে উইদিন দ্য ষ্টেট হয়নে, উইদিন দ্য ষ্টেট মানে IGST লগাব নালাগে, ডাইৰেক্ট CGST লগাই দিলে হৈ যাব। তো ইফালে পাৰ্চেজ ফাৰ্নিচাৰ কৰিছোঁ, তো এছেট কিনিলে এছেট একাউণ্ট ডেবিট হ'ব, তো এইটো এছেট হিচাপত আমাৰ ডেবিট হৈ গ'ল। আৰু যিহেতু কিনি আছোঁ
তো আমাৰ তাত আহি আছে বস্তুটো আহি থাকিলে মনত ৰাখিবা ইনপুট হয় এইটো এনেকৈ মনত ৰাখিব পাৰা ইনপুট মানে আহি আছে আমাৰ তাত আমি ফাৰ্নিচাৰ এটা কিনিছোঁ তো ইনপুট CGST লাগি যাব আৰু SGST লাগি যাব তো 5,000ৰ ওপৰত 18% কৰি দিবা 450 বোথ কি হ'ব ডেবিট হ'ব কিয় ডেবিট হৈছে জানানে কিয় কি এইটো আমাৰ কাৰণে এছেটছ হয় কিয় কি আমি অলৰেডি GST পে' কৰি দিছোঁ আৰু এইটো পইচা আমি পাই যাম কাৰ পৰা কাষ্টমাৰৰ পৰা পাই যাম ডেটছ ৱাই ইটছ এছেটছ ক্লিয়াৰ পইচা গৈ আছে টোটেল আমি 5900 পে' কৰি দিছোঁ নেক্সট আহিব পাৰচেজ ফাৰ্নিচ মেচিনাৰী ফ্ৰম হাৰি GST 28% উইদিন দ্য ষ্টেট তো চেম মেচিন কিনিছোঁ আকৌ মেচিনাৰী একাউণ্ট ডেবিট ইনপুট লাগিব যিহেতু মেচিন আমাৰ তাত আহিছে আৰু পাৰ্চেণ্টেজটো কেলকুলেট কৰি দিবা হয়নে 28% কৰি দিলে হৈ গ'ল তো 210 আহি যাব 1500ৰ ওপৰত কৰি দিলা কাৰ পৰা কিনিছোঁ আমি হাৰিৰ পৰা হৈ গ'ল তাৰপিছৰ কুৱেশ্যনটো আছে কি কৈছে বথ গুডছ কেছ GST 12%ত কৈছোঁ উইদিন দ্য ষ্টেট আকৌ বথ কৰিছোঁ না বথ কৰিলে কিন্তু পাৰ্চেজ ৱৰ্ডটো ইউজ কৰিব লাগিব ঠিক আছে তো ইয়াতে আহি যাব পাৰ্চেজ একাউণ্ট ডেবিট তো ইনপুট CGST ইনপুট SGST আৰু আমাৰ পৰা পইচা যাব টোটেল মিলাই 5600 তো নেৰেশ্যন হৈ গ'ল বিং গুডছ পাৰ্চেজ এবাৰ কুৱেশ্যন নম্বৰ ডেট আমি 15টো চাওঁ কি দিছে কৈছে পেইড ইঞ্চুৰেঞ্চ প্ৰিমিয়াম GST 18% ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আমি দি আছোঁ আমাৰ কাৰণে এইটো এক্সপেঞ্চ হয়নে তো এক্সপেঞ্চ হ'লেও তোমাৰ ইনপুট GST লাগিব তো ইনপুট GST ইয়াতে আহি যাব আৰু তোমাৰ আমাৰ পৰা পইচা গৈ আছে তো কেছ একাউণ্টটো ক্ৰেডিট হ'ব আৰু ইঞ্চুৰেঞ্চ প্ৰিমিয়াম আমাৰ কাৰণে সদায় ডেবিট থাকে আৰু বাকী ইনপুটটো ডেবিটেই হ'ব কিয় আমাৰ কাৰণে প্ৰপাৰ্টি হয় তো এণ্ট্ৰি হৈ গ'ল ইঞ্চুৰেঞ্চ প্ৰিমিয়াম একাউণ্ট ডেবিট ইনপুট CGST ডেবিট দুটাই ডেবিট হ'ব কিয় কি বোথ আৰ এছেট আৰু আমাৰ পৰা পইচা টোটেল গ'ল 118 ৰুপিজ তো ইয়ালৈকে ক্লিয়াৰ হৈ গৈছে তো জানুৱাৰী 16 জুন 16ত কি দিয়া আছে কৈছে পেইড চেৰিটিটো চান্দা দিয়া হয়নে চেৰিটি আমাৰ কাৰণে সদায় মনত ৰাখিব চেৰিটি ইজ এক্সপেঞ্চ এণ্ড এক্সপেঞ্চ অলৱেজ হোৱাট এক্সপেঞ্চ অলৱেজ ডেবিট তো আমাৰ পৰা পইচা যাব কেছ একাউণ্টটো ক্ৰেডিট হ'ব তো জাৰ্নেলিটি হৈ যাব চেৰিটি একাউণ্ট ডেবিট টু কেছ একাউণ্ট 200 ৰুপিজৰ ঠিক হৈছে তো এইবাৰ আমি ইয়াৰ পিছত আমি কি কৰিম জানানে একেবাৰে আমি লেজাৰটো চাই ল'ম ইয়াৰ পৰা যদি তোমাক লেজাৰ বনাব দিয়ে তুমি লেজাৰটো কেনেকৈ বনাবা হয়নে তো লেজাৰ যদি আমি বনাওঁ প্ৰথমতে আমি কেছ একাউণ্ট বনাম হয়নে কেছ একাউণ্ট বনাম এই যে ইমান টাইম যে আমি জাৰ্নেল এণ্ট্ৰিবিলাক যিমানখিনি জাৰ্নেল এণ্ট্ৰি কৰিলোঁ চবতেতো কেছ লিখা আছে তো প্ৰত্যেকটো কেছবিলাক চাম আৰু আমি ইয়াতে ৰেকৰ্ড কৰি যাম ঠিক আছে তো ফাৰ্ষ্টত আমাৰ চোৱা কেছ কিমান দিয়া আছে 30,000 এইটো ডেবিট আছে নে ক্ৰেডিট আছে তো এইটো আছে ডেবিট তো মই এইটো কেছ একাউণ্টৰ কোনফালে লিখিম ডেবিট ফালে লিখি দিম 30,000 ঠিক আছে তো কেছ একাউণ্টৰ এইটো ডেবিট ছাইড হয় তো ডেবিট ছাইড মই 30,000 প্ৰথমতে সদায় এমাউণ্ট লিখিবা আৰু কেছটোৰ উল্টা ফালে কি আছে কেপিটেল আছে কেপিটেলটো ইনফৰ্মেশ্যন দিবা বহুতে জাৰ্নেলটি ইয়াৰ পৰা বনাই লয় কেছ একাউণ্ট ডেবিট টু কেপিটেল একাউণ্ট হয়নে তো এনেকৈ তোমাৰ জাৰ্নেলটি ইয়াৰ পৰা বনি যাব তাৰপিছত আমি চাম এটা এটাকৈ য'ত কেছ আছে চবতে আমি ইউজ কৰিম তো কেছবিলাক চোৱা ছেকেণ্ড এণ্ট্ৰিটোত কেছ আমাৰ ক্ৰেডিট হৈ আছে হয়নে ক্ৰেডিট হৈ আছে তাৰপিছত আৰু কি আছে এইটো থাৰ্ড এণ্ট্ৰিটোত এইটো কেছ ক্ৰেডিট হৈ আছে হয়নে ক্ৰেডিট হৈ আছে তাৰপিছত ইফালে তোমাৰ এইটোতো ক্ৰেডিট হৈ আছে কেছ এইটোতো ক্ৰেডিট হৈ আছে গোটেইকেইটাত কেছ ক্ৰেডিট হৈছে আমাৰ পৰা পইচা গৈ আছে হয়নে তো আমি দেখাই দিম এতিয়া এটা এটাকৈ কি প্ৰথমতে ফাৰ্নিচাৰ নামত কেছ গ'ল 5,000 তাতে মই ইনপুট CGST ইনপুট SGST 450 ভৰিছোঁ নেক্সট গুড পাৰ্চেছ কৰিছিলোঁ 5,000ৰ তাতো ইনপুট ভৰিছোঁ ইঞ্চুৰেঞ্চ প্ৰিমিয়াম 100 টকা তাতে আকৌ 900 ৰুপিজ ভৰিছোঁ চব দেখাই দিব লাগিব ডিটেইলছত চেৰিটিৰ নামত 200 ভৰিছোঁ এইখিনিলৈকে তুমি ৰেকৰ্ড কৰি ল'লা এতিয়া আহিব CDBD কৰিব লাগিব বেলেঞ্চ এতিয়া আমি বেলেঞ্চ কৰি দিওঁ তো কোনটো ছাইড ডাঙৰ আছে চালোঁ কি ডেবিট ছাইড ডাঙৰ আছে তো ডেবিট ছাইড 30,000 ইয়াতে লিখিলোঁ ইয়াতো ছেইম এমাউণ্ট লিখিবা এই 30,000ৰ পৰা এই গোটেইকেইটা মাইনাছ কৰিবা ইয়ালৈকে কৰিলে তুমি পাই যাবা আমাৰ হাতত 18,182 ৰুপিজ আছে এইটোক আমি লিখিম বাই বেলেঞ্চ CD ডেটটো লাষ্ট ডেট দি দিবা মান্থৰ তাৰপিছত 18 ইফালে CD লিখিলা লগে লগে উল্টা ফালে নেক্সট মান্থৰ অপেনিং হৈ যাব জুলাই 1 টু বেলেঞ্চ BD 18,100 তো সেনেকৈ আমি কেছ একাউণ্টটো বনাই লওঁ ইয়াৰ পিছত আমি বনাম কেপিটেল একাউণ্টটো ইজি হয় কেপিটেল একাউণ্টটো ক্ৰেডিট আছিলে নাই চাই ল'ব কেপিটেল একাউণ্টটো ক্ৰেডিট আছিলে এই চোৱা কেপিটেলটো কি আছিলে ক্ৰেডিট আছিলে তো মই এইটো কোনটো ফালে ৰেকৰ্ড কৰিম ক্ৰেডিট ফালে ৰেকৰ্ড কৰিম এইটো আহি গ'ল তোমাৰ ক্ৰেডিট ফালে চোৱা প্ৰথমতে ক্ৰেডিট ছাইড লিখিলোঁ কেপিটেল একাউণ্ট ক্ৰেডিট লিখি দিলোঁ 30,000 আৰু ইফালে কি মেনশ্যন কৰিম কেপিটেলৰ উল্টা কেছ আছিলে আৰু একো আইটেম নাছিলে কেপিটেলৰ তো লগে লগে বেলেঞ্চ কৰি দিয়া ইফালেও 30 লিখিলোঁ ইফালেও 30 লিখিলোঁ ইফালেও 30 লিখিলোঁ 30ৰ পৰা ইফালে একো নাছিলে তো মাইনাছ কৰি দিলে আমি ক্লজিং বেলেঞ্চটো পাই যাম 30,000 এইটো ক্লজিং হয় CD ইফালে CD উল্টা ফালে কি হ'ব BD হৈ গ'ল
নেক্সট ইনপুট চি জি এছ টিটো বনাবা। ইনপুট চি জি এছ টি আমাৰ একবাৰ 450 আছিলে হয়নে, ইনপুট চি জি এছ টিটো ডেবিট আছিলে কাৰণে ডেবিট চাইডত লিখি আছোঁ। একবাৰ 210, একবাৰ 309 আছিলে, তো গোটেইকেইটা লিখিলোঁ, বেলেঞ্চ কৰি দিলোঁ, কৰি কিনে আমি কিমান পাম, চি ডি এ 969 পাম। চি ডি হ'লে ইফালে কি হ'ব, বি ডি হ'ব। নেক্সট ইনপুট এচ জি এছ টি, ইয়াতো ছেইম, চব ডেবিট ডেবিট আছিলে, ডেবিটত লিখা, বেলেঞ্চ কৰি দিয়া, হয়নে নাই। ফাৰ্নিচাৰ একাউণ্ট, ফাৰ্নিচাৰ আমাৰ কাৰণে এছেট আছিলে, ফাৰ্নিচাৰ একাউণ্ট ডেবিট আছিলে, তো সেইকাৰণে আমি ডেবিট চাইডত কি লিখিলোঁ 5000, তাৰপিছত আমি চি ডি বি ডি কৰি দিলোঁ। মেচিনাৰী আমাৰ কাৰণে এছেট, তো মেচিন আমাৰ এছেট হ'লে ডেবিট চাইডত আহিব, হৰিৰ পৰা কিনিছিলোঁ হয়নে। আৰু বাকী তুমি বেলেঞ্চ কৰি কিনে, এইটো বেলেঞ্চ কৰাৰ মত টোটেলটো সদায় ছেইম ৰাখিবা, আৰু ইয়াৰ পৰা যিটো মাইনাছ কৰি কিনে এইটো ক্লজিং হয়, আমি বেলেঞ্চ কৰি ওলাওঁ মাইনাছ কৰি কিনে। আৰু হৰিজ একাউণ্ট যেতিয়া বনাবা, তো হৰিজৰ পৰা আমি মেচিন কিনিছিলোঁ 1500 টকাৰ, 210 টকা চি জি এছ টি ভৰিছিলোঁ, টোটেল 1920 হ'ল, তো বেলেঞ্চ হ'ল 1920। পাৰ্চেজটো ইজি হয়, পাৰ্চেজ ইজ এক্সপেন্স, এক্সপেন্স অলৱেজ ডেবিট, তো ডেবিট পালে 5000 টকা আমি পে' কৰিছিলোঁ, বাকী বেলেঞ্চ কৰি পাই গ'লোঁ ইমান। ইঞ্চুৰেঞ্চ প্ৰিমিয়ামটো এক্সপেন্স হয়, এইটো ডেবিট ফালে আহিব 100 ৰুপিজ, বেলেঞ্চ কৰি আহি যাব এনেকৈ। তাৰপিছত চেৰিটি একাউণ্ট আছে, চেৰিটি একাউণ্ট এইটো এক্সপেন্স হয় আমাৰ, এক্সপেন্স অলৱেজ ডেবিট চাইডত আহিব, আকৌ বাকী এইখিনি বেলেঞ্চ কৰি দিলোঁ হয়নে। আমিতো আগৰ কুৱেশ্যনটোত তোমাৰ জাৰ্নেলৰ পৰা লেডজাৰ পষ্টিং কৰাটো দেখিলোঁ। আমি যদি ডাইৰেক্ট ট্ৰানজেকশ্যনৰ পৰা যদি ডাইৰেক্ট আমি লেডজাৰ বনাব লাগে, তেতিয়া আমি কেনেকৈ বনাম। তো তাৰ কাৰণে চাবা, এইটো চাওঁ, কৈছে প্ৰিপেয়াৰ মোহনছ একাউণ্ট বনাব দিছে ফ্ৰম দ্য ফলোইং নেশ্যন, গুডছ চ'ল্ড টু মোহন, বস্তু চেল কৰিলোঁ, চেল কৰিলে এই মোহনটো আমাৰ কাৰণে ডেটৰ্ছ হয়, কাষ্টমাৰ হয় নাই, কাষ্টমাৰ আমাৰ কাৰণে এছেটছ হয়, আৰু এছেট বাঢ়িলে সদায় কি হয় জানেনে, ডেবিট। তো যেতিয়া আমি গুডছ চ'ল্ড কৰিম 20000 টকাৰ, আমাৰ এছেট বাঢ়িব, তো এইটো ডেবিট চাইডত আহি যাব, 20000 টকাৰ টু চেল কৰিছোঁ। আকৌ মোহনে আমাক গুডছ ৰিটাৰ্ণ কৰিলে 4000, তো গুডছ ৰিটাৰ্ণ যদি কৰি দিছে, তো আমাৰ ডেটৰ কাষ্টমাৰ কমিব বাঢ়িব, কমি যাব, কিয় সেই পইচাটো সি নিদিয়ে, তো সেইকাৰণে আমি বাই চেলছ ৰিটাৰ্ণ 4000 লিখি দিম হয়নে, মানে ডেটৰ কমি গ'ল। কেছ পেইড বাই মোহন, মোহনে আমাক পইচা দিছে, তো পইচা যেতিয়া দি দিছে তাক আমাৰ ডেটত আকৌ কমি গ'ল, কিয় পে'মেণ্ট যেতিয়া কৰি দিছে আৰু পিছত পইচা দিব আহিব নেকি, নাহে, তো সেইকাৰণে বাই কেছ 5000 পালোঁ। আকৌ গুডছ চ'ল্ড টু মোহন, আমি আৰু চেল কৰিছোঁ 3000 কেছত হয়নে, আৰু অন বাকীত কিমান চেল কৰিছোঁ, অন ক্ৰেডিটত 8000। তো যিহেতু মোহন একাউণ্ট যেতিয়া খুলিবা তাতে অকল মনত ৰাখিবা ক্ৰেডিট ট্ৰানজেকশ্যনবিলাক ৰেকৰ্ড হ'ব, তো অনলি 8000টো আমি লিখিম, 3000টো কিন্তু ৰেকৰ্ড নকৰোঁ, এইটো ইয়াতে নাহে। আৰু বাকী পে'মেণ্ট কিমান কৰিছোঁ, মোহনছ একাউণ্ট ৱাজ ফুল্লি ছেটেল উইথ এ ডিছকাউণ্ট অফ ৰুপিজ 1000, কৈছে 1000 টকা ডিছকাউণ্ট দি বাকী পইচা দি দিব দিছে, তো ঠিক আছে, ডিছকাউণ্ট আমি কিমান দিম, 1000 দিম। তো বেলেঞ্চ কৰা, টোটেল ইফালে 28000 হৈ গ'ল, তো ইফালেও 28000 হৈ গ'ল, 28ৰ পৰা যদি এই তিনিটা এমাউণ্ট মাইনাছ, এই তিনিটা নহয়, এইটো মাইনাছ কৰিলে বেলেঞ্চ থাকিব কিমান, 18000। তো এইটো কেছটো আমি বেলেঞ্চিং ফিগাৰ কৰি ওলাইছোঁ, বেলেঞ্চিং ফিগাৰ কৰিহে ওলাইছোঁ, ঠিক আছে। এনে চালে গম পাই যায়, টোটেল চেল আমি 28 কৰিছোঁ, সি বস্তু ঘূৰাই দিছে 4000, কেছ টকা আমাক দিছে 5000, আৰু বাকী ডিছকাউণ্ট আমি 1000 টকা দিলোঁ, তো অভিয়াছলি 18000 ৰুপিজ আমাক দিব লাগিব, তো সেইখিনি আমাক দি দিছে। এইবাৰ আমি আহি যাওঁ এটা ট্ৰায়েল বেলেঞ্চ বনাম। তো ট্ৰায়েল বেলেঞ্চ ইয়াৰ পৰা কেনেকৈ বনাম, তো ট্ৰায়েল বেলেঞ্চৰ কনচেপ্ট একদম ইজি হয়, ডেবিট ক্ৰেডিট দিয়াই আছে হয়নে নাই। তো তুমি ট্ৰায়েল বেলেঞ্চত ট্ৰায়েল বেলেঞ্চটো দিয়া আছে, কৈছে আমাক ট্ৰায়েল বেলেঞ্চটো তোমাক দি থৈ দিছে, কৈছে বাট কোনে বনাইছে জানে, ইনএক্সপিৰিয়েঞ্চ একাউণ্টেণ্ট, নাজানে ভালকৈ, কনচেপ্ট নাই, তো সি বনাইছে। তো তুমি এতিয়া ঠিক কৰি বনাব লাগে। তো চিম্পল, প্ৰথমতে কেপিটেল আছে, কেপিটেল চোৱাচোন ডেবিট চাইড লিখা আছে, কেপিটেল ডেবিট হয় নেকি, কেপিটেল অলৱেজ ক্ৰেডিট, মানে তুমি এইটোক তুমি কোনফালে লিখিবা, ক্ৰেডিট চাইডত লিখিব লাগিব, তো এইটো ৰং আছে। ড্ৰয়িংছ অলৱেজ ডেবিট হয়, বাট ড্ৰয়িংছটো ইয়াতে কি কৰি ৰাখিছে চোৱাচোন, ক্ৰেডিট কৰি ৰাখিছে, তো ইফালে আহিব নাই, ডেবিটত আহিব। অপেনিং ষ্টক ঠিক আছে, অপেনিং ষ্টক ঠিকে আছে। পাৰ্চেজ ডেবিট হয়, ডেবিট আছে, ঠিকে আছে। তাৰপিছত চেলছ ক্ৰেডিট হয়, ক্ৰেডিট আছে। তাৰপিছত তোমাৰ চেলছ হৈ গ'ল, ৱেজেছ আছে, ৱেজেছ তোমাৰ ডেবিট হ'ব লাগে, এইটোও কাৰেক্ট আছে। ইলেক্ট্ৰিচিটি ডেবিট হ'ব লাগে। মেচিনাৰী এছেট হয়, ডেবিট হ'ব। কেৰিজ আউটৱাৰ্ড হয়নে, কেৰিজ আউটৱাৰ্ড ইজ এ এক্সপেন্স, এক্সপেন্স অলৱেজ ডেবিট হ'ব লাগে, মানে এইটো ৰং আছে হয়নে, এইটো ডেবিট চাইডত লিখি দিবা। তাৰপিছত ৰিটাৰ্ণছ ইনৱাৰ্ড মানে আমি কি বুজি পাওঁ জানে, ৰিটাৰ্ণছ ইনৱাৰ্ড মানে চেলছ ৰিটাৰ্ণ, তো চেলছ ৰিটাৰ্ণ ইজ অলৱেজ ডেবিট, কাৰেক্ট আছে। চেলছ ৰিটাৰ্ণছ আউটৱাৰ্ড মানে পাৰ্চেজ ৰিটাৰ্ণ, তো পাৰ্চেজ ৰিটাৰ্ণ ক্ৰেডিট হ'ব লাগে, তো ক্ৰেডিটে আছে। জেনেৰেল ৰিজাৰ্ভ ইজ এ পাৰ্ট অফ প্ৰফিট, জেনেৰেল ৰিজাৰ্ভ কিহৰ পাৰ্ট হয়, প্ৰফিটৰ পাৰ্ট হয়, এইটো অলৱেজ ক্ৰেডিট হ'ব লাগে, কিয় কি এইটো আমাৰ ধাৰ বুলি ধৰা হয়, কিয় আমি বিজনেছে কাক দিব লাগিব, মালিকক দি দিব লাগে, তো এইটো কোনফালে আহিব, ক্ৰেডিট ফালে আহিব। মই যিকেইটা ৰং হৈছে সেইকেইটা ৰাউণ্ড কৰি আছোঁ। ডিছকাউণ্ট এলাউড ইজ এ এক্সপেন্স, কাৰেক্ট আছে। ডিছকাউণ্ট ৰিচিপ্ট ইজ এ
আমাৰ ইনকাম হয় ক্ৰেডিট, ৰেণ্ট পেইড এক্সপেন্স কাৰেক্ট আছে, বিল্ডিং এছেট হয় কাৰেক্ট আছে, কেছ এছেট হয় কাৰেক্ট আছে, ক্ৰেডিটৰ্ছ কিন্তু ধাৰ হয় এইটো না, এইটো লাইবিলিটি হয়, তো লাইবিলিটি অলৱেজ ক্ৰেডিট হ'ব লাগে, তো এইটো ৰং আছে। ডেটৰ্ছ ইজ এ এছেটছ হয়, এছেট অলৱেজ ডেবিট হ'ব লাগে, তো এইটো ডেবিট ফালে আহি যাব। বেংক অভাৰড্ৰাফ্ট ইজ এ লাইবিলিটি এণ্ড লাইবিলিটি অলৱেজ ক্ৰেডিট ফালে হ'ব লাগে। তো এইকেইটা যদি কাৰেক্ট কৰি দিয়া, বাকীটো কাৰেক্ট হৈ আছে, তোমাৰ পূৰা কাৰেক্ট এখন ট্ৰায়েল বেলেঞ্চ বনি যাব। তো ইয়াৰ পিছত তুমি কাৰেক্টলি বনাই ল'বা। তো এইটোৰ কাৰেক্টটো দি আছোঁ চলিউশ্যন এইটো। তো এইটো কেপিটেল চোৱা কাৰেক্ট কৰা আছে এইখন। তো ট্ৰায়েল বেলেঞ্চ চবৰে ক্লিয়াৰ হৈ গ'ল হয়নে? এবার আমি আহি যাওঁ কেছ বুক হয়নে? কেছ বুক উইথ কেছ ডাবল কলম কেছ বুক, কেছ এণ্ড বেংক কলম। তো কেছ বুকৰ ফৰ্মেট চবে জানাই হয়নে? কেছ বুকৰ ফৰ্মেট এইটো ডেবিট ছাইড, এইটো ক্ৰেডিট ছাইড, পইচা আহিলে ইফালে আহিব, পে'মেণ্ট কৰিলে ইফালে যায় হয়নে? একদম চিম্পল হয়। আৰু এটা কেছ কলম আৰু এটা বেংক কলম থাকিব দুইফালে হয়নে? কেছ আৰু বেংক দুটাই মেইনটেইন হয়। আৰু তোমাৰ প্ৰথম ট্ৰেডিশ্যনটো চাওঁ, কৈছে কেছ ইণ্ট্ৰডিউচ এজ এ কেপিটেল। কৈছে মালিকে পইচা আনিছে ঘৰৰ পৰা হয়নে নাই? কিমান টকা? 18,000। তো যদি ঘৰৰ পৰা পইচা আনিছে, তো আমাৰ কি হ'ব? কেছ বাঢ়িব নাই? তো কেছ বাঢ়িলে আমি কেছ কলমত 18,000 লিখিম। কোনে আনিছে? মালিকে আনিছে। তাৰপিছত কি দিছে? কৈছে অ'পেন এ বেংক একাউণ্ট ডিপ'জিট দিয়াৰ লগে লগে আমি এটা কি কয় বেংক একাউণ্ট খুলিছোঁ, তাতে পইচা ডিপ'জিট দিছোঁ। কিমান? 8,000 না? তো 8,000 যেতিয়া ডিপ'জিট দিম, আমাৰ কেছ বক্সৰ পৰাতো পইচা কমি যাব। তো লগে লগে আমি কেছত দেখাম 8,000 আমি এটা জমা দি দিলোঁ। ক'ত জমা দিছোঁ? বেংকত। কিন্তু চোৱা, যেতিয়া বেংকত তুমি পইচা জমা দিবা, তোমাৰ বেংকত পইচাটো বাঢ়ি যাব না, তো তুমি বেংকতো দেখাব লাগিব 8,000। এইটোকে কোৱা হয় কণ্ট্ৰা এণ্ট্ৰি। দুইফালে আহিছে, কেছ কমিছে, কেছত দেখালোঁ ক্ৰেডিট ফালে, বেংকত বাঢ়িছে, ডেবিট ফালে দেখাই দিলোঁ। ইয়াৰ পিছত আছে তোমাৰ আমাৰ ছেকেণ্ড কুৱেশ্যন হৈছে, কৈছে পাৰ্চেজ এ অল্ড টাইপ ৰাইটাৰ ফৰ কেছ। কৈছে টাইপ ৰাইটাৰ এটা কিনিছা কেছত, চিম্পল পইচা গৈ আছে তোমাৰ পৰা হয় নাই? 2,000 ৰুপিজ এটা গৈ আছে। তো টাইপ ৰাইটাৰ পইচা গ'লে ক্ৰেডিট ফালে। তাৰপিছত আছে তোমাৰ মাৰ্চ 4ত আছে পাৰ্চেজ গুডছ ফ্ৰম মোহন এণ্ড ছন এগেইনষ্ট এ চেক। চেক দিছা মানে তোমাৰ বেংকৰ পৰা পইচা যাব হয়নে? তো বেংকৰ পৰা পইচা গ'লে তুমি বেংকত তুমি সেই কৰি দিয়া, বেংকত ৰেকৰ্ড কৰি দিয়া। আৰু পইচা গ'লে সদায় কোনফালে? পে'মেণ্টত আহিব। তো বাই পাৰ্চেজ লিখি দিলে হৈ গ'ল। নেক্সট আছে তোমাৰ মাৰ্চ 8ত আছে কেছ চেলছ ৰিচিভ কৰিছোঁ চেক এণ্ড পেইড ইন টু বেংক। বেংকত জমাও দি দিছা। তো ঠিক আছে, কেছ চেলছ মানে বুজিব নালাগে কেছ পইচা পাইছা, লগে লগে মানে পইচা দি দিছে, মানে চেক বা কিবা এটা দিছে আৰু। তো যি নহওক 6,500 আমি পাই গ'লোঁ। তো এইটো কি হ'ব? আমাৰ বেংকত পইচাটো সোমাই যাব। আৰু টু কি লিখিম? টু চেলছ লিখি দিম, কিয় কি চেল যিহেতু কৰিছোঁ। নেক্সট আছে সোল গুডছ অন ক্ৰেডিট। তাৰপিছত বেংকে ভিয়াৰী এইটো সোল গুডছ কৰিছা না, বাকীত কৰিছা, বাকী বস্তু ৰেকৰ্ড কৰিব নোৱাৰা, ৰেকৰ্ড নহ'ব এইটো, 9 ৰেকৰ্ড নহয়। নেক্সট বথ গুডছ ফ্ৰম লীলা ৰাধাৰ এণ্ড একচেপ্টেড এ বিল। তো লীলা ধৰক চেল কৰিছোঁ, বাট সি কি দিছে? আমাক বিল দিছে। তো বিল দিয়া মানে তো পইচাও দিয়া নাই, চেকো দিয়া নাই, এইটো ৰেকৰ্ড নহয়। তো এইটো তুমি ৰেকৰ্ড কৰিব নোৱাৰা। বেংক চাৰ্জেছ, কৈছে বেংকে পইচা কাটি দিছে। কিমান টকা? 50 টকা এটা। ঠিক আছে, বেংকে যদি 50 টকা কাটি দিছে, তো বেংকৰ পৰা তুমি সেই কৰি দিয়া, কমি যাব বেংকত আমাৰ 50 ৰুপিজ। তো পে'মেণ্ট মানে এইটো। তো বেংক চাৰ্জেছ ক্ৰেডিট ফালে আহে। উইথড্ৰ কেছ ফ্ৰম বেংক, কৈছে বেংকৰ পৰা আমি উইথড্ৰ কৰিছোঁ। তো উইথড্ৰ কৰিছোঁ কিমান টকা? 2,000 ৰুপিজ উইথড্ৰ কৰিছা। তো উইথড্ৰ যদি কৰিছা, চোৱা বেংকৰ পৰা উইথড্ৰ কৰা আনা মানে কি? আমাৰ কেছ বক্সত পইচা বাঢ়িব নাই? তো কেছ বক্সত 2,000 টকা এটা বাঢ়ি যাব আৰু বেংকত কমি যাব। এইটো হ'ল কণ্ট্ৰা এণ্ট্ৰি। নেক্সট পাৰ্চেজ ফাৰ্নিচাৰ। তো ফাৰ্নিচাৰ পাৰ্চেজ কৰিছা। তো ফাৰ্নিচাৰ পাৰ্চেজ কৰা মানে আমাৰ তাত কেছ টকা গৈ আছে। তো বাই ফাৰ্নিচাৰ লিখি তুমি পে'মেণ্ট কৰি দিয়া, কেছৰ পৰা গৈছে হা। মোহন এণ্ড ছন ৰিটাৰ্ণ দ্য চেক ৰিচিভ কেছ ফৰ দ্য ছেইম। তো যিহেতু চেকটো ৰিটাৰ্ণ হৈ গ'ল হয়নে নাই? চেক ৰিটাৰ্ণ হোৱা মানে আমাৰ একাউণ্টত আকৌ পইচাটো সোমাই যাব 5,000 টকাৰ হয়নে? যিটো আমি 5,000 টকাৰ দিছিলোঁ, তো এইটো ৰিটাৰ্ণ হৈ গ'ল মানে আমাৰ বেংকত আকৌ পইচাটো সোমাই যাব। নেক্সট আহিল পেইড ইনকাম টেক্স বাই চেক। বেংকৰ পৰা পইচা গৈ আছে কিমান টকা? 600 ৰুপিজ। তো 600 ড্ৰয়িংছ বুলি লিখি দিবা। ইনকাম টেক্স ইজ এ পাৰ্চনেল হয়, সেইকাৰণে ড্ৰয়িংছ। ৰিচিভ দ্য কেছ 200 ফ্ৰম বেংকে বিহাৰী এলাউড হিম ডিছকাউণ্ট। তো আমি কেছ পাইছোঁ কিমান টকা? 200 ৰুপিজ আৰু ডিছকাউণ্ট দিছোঁ তাক। তো পইচা আহিছেতো হয়নে নাই? ডেবিট ছাইডত লিখি দিবা কেছত। ডিপ'জিটেড ইন টু বেংক কেছ ইন এক্সেছ অফ 500। কৈছে 500 টকা ৰাখি কিনি বাকীখিনি আমাক ডিপ'জিট দিব দিছে হয়নে? তো ঠিক আছে। তো এইটো ট্ৰানজেকশ্যন কৰাৰ আগতে তলৰ ট্ৰানজেকশ্যনটো কৰি লওঁ আমি। কৈছে কি ইছ্যুড এ চেক টু প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ড। প্ৰাইম মিনিষ্টাৰ ৰিলিফ ফাণ্ডত আমি চেক এটা দিছোঁ। তো আমাৰ বেংকৰ পৰা 500 টকা গুচি যাব। তো এইখিনিতো হৈ গ'ল।
তো এতিয়া কথাটো হ'ল এই যোনটো 32 আছিলে কৈছে এইটো ইম্পৰ্টেণ্ট হয় বহুত তো কৈছে কি 500 টকা ৰাখি কিনি বাকী চব জমা দিব দিছে তো তুমি এইটো কেনেকৈ উলিয়াবা মনত ৰাখিবা 500 টকা তোমাৰ কেছ বক্সত ৰাখিব দিছে তো আমি বাই বেলেঞ্চ চিটিত প্ৰথমতে 500 লিখি ল'ম হয় নাই তাৰপিছত আমি কি কৰিম কেছ একাউণ্টটো টোটেল কৰিম তো টোটেল কৰিলোঁ এইটো চাইড টোটেল কৰি কিনে পালোঁ এইটো ছেইম এমাউণ্ট ইফালে লিখিলোঁ এই 20,200ৰ পৰা তুমি কি মাইনাছ কৰিবা জানানে তুমি 8,000 2,000 1,800 5,000 আৰু এই 500টো মাইনাছ কৰিবা কৰিলে তুমি পাবা এই এমাউণ্টটো এইটোৱে তোমাক বেংকত জমা দি দিব দিছে তো আমি ইয়াতে কেছত এইটো আহি গ'ল এই বেংক এইটো আমি বেলেঞ্চিং ফেয়াৰ কৰি ওলাইছোঁ দেই তো এই এমাউণ্টটো 2,900 পালোঁ আৰু এই বস্তুটো বেংকত আকৌ জমা দি দিবা তো লগে লগে বেংকতো ৰেকৰ্ড কৰিব লাগিব তো ফাৰ্ষ্ট কেছ কলমটো বেলেঞ্চ কৰি ল'বা তাৰপিছত বেংকটো কৰিব যাবা এইটো কমপ্লিট হৈ গ'ল এতিয়া তুমি বেংকত যোৱা বেংকৰ টোটেল কৰা টোটেল কৰি কিনি এইখিনি মাইনাছ কৰি দিয়া তেতিয়া তুমি বেংকৰ বেলেঞ্চো পাই যাবা তো এনেকৈ আমি কেছ বুক বনাব পাৰিম এবাৰ আমি আৰু এটা কুৱেশ্যন লওঁ তো এই কুৱেশ্যনটোত আমি কি কৰিম এই কুৱেশ্যনটোত দুটাওতো বেলেগ বেলেগ বেংক থাকিব হয়নে তো কেছ আছে ষ্টেট বেংক আছে বেংক অফ ইণ্ডিয়া আছে তো এইবাৰ কলম বনালে আমি কেছ SBI বেংক অফ ইণ্ডিয়া কেছ SBI বেংক অফ ইণ্ডিয়া তো এইটো থাকিলে কি হ'ব তো কিছুমান ষ্টুডেণ্টে এইটো টান পায় বাট একদম ইজি হয় কি দুটা বেংক আছে দুটা বেংক মেইনটেইন কৰিলে হৈ গ'ল তো ষ্টাৰ্টিং বেলেঞ্চ আমাৰ কেছ বক্সত আছে 150 ৰুপিজ ষ্টেট বেংকত আছে 25,000 আৰু বেংক অফ ইণ্ডিয়াত আছে অভাৰড্ৰাফ্ট মানে নেগেটিভ বেলেঞ্চ নেগেটিভ মানে ক্ৰেডিট ফালে আহি যাব তাৰপিছত আছে ৰিচিভড এ চেক 5350 ফ্ৰম মোহন ব্ৰছ ইন ফুল ছেটেলমেণ্ট অফ 5,500 তো সিহঁতে দিছে আমাক কিমান 5350 চেক ৱাজ ডিপজিট ইন টু বেংক অফ ইণ্ডিয়া কৈছে বেংক অফ ইণ্ডিয়াত ডিপজিট কৰিছা তো অভিয়াছলি বেংক অফ ইণ্ডিয়াত পইচা বাঢ়ি যাব 5350 মেৰৱানৰ পৰা পাইছিলোঁ কেছ পাৰ্চেজ 10,000 পেইড বিয়াৰৰ চেক অন দ্য ষ্টেট বেংক অফ ইণ্ডিয়া তো বস্তু কিনিছোঁ পে'মেণ্ট কৰি দিছোঁ চেক কিহৰ ষ্টেট বেংক অফ ইণ্ডিয়া পাৰ্চেজ পইচা গৈ আছে SBIৰ পৰা যাব নেক্সট ট্ৰান্সফাৰ্ড 5,000 ফ্ৰম ষ্টেট বেংক টু বেংক অফ ইণ্ডিয়া তো ষ্টেট বেংকৰ পৰা ট্ৰান্সফাৰ কৰি দিছোঁ আমি তো ষ্টেট বেংকত পইচা কমি যাব 5,000 টকা এটা হয় নাই আৰু বেংক অফ ইণ্ডিয়াত কি হ'ব বাঢ়িব সেইটো মনত ৰাখিম প্ৰথমতে চাবা পইচা কমি গ'লে ক্ৰেডিট ফালে আৰু পইচা বাঢ়ি গ'লে ডেবিট ছাইডত সেইটো হৈ গ'ল আৰু তুমি উল্টা ফালে কি লিখিবা SBIৰ উল্টা BOI আৰু BOIৰ উল্টা কি হ'ব বেংক অফ বৰোদাৰ উল্টা SBI সেইটো সেনেকৈ কৰি মেইনটেইন কৰিলে হৈ গ'ল নেক্সট আছে উইথড্ৰ 5,000 ফ্ৰম ষ্টেট বেংক অফ ইণ্ডিয়া 3,000 ফৰ অফিচ ইউজ 2,000 ফৰ পাৰ্চনেল ইউজ তো যি নহওক বেংকৰ পৰাতো 5,000 গ'ল কমিল আমাৰ অফিচত কিমান লৈ আহিছোঁ অফিচত লৈ আহিছোঁ আমি 3,000 ৰুপিজ আৰু ঘৰত লৈ গৈছোঁ 2,000 ঘৰত লৈ যোৱাটোক ড্ৰয়িংছ বুলি কয় আৰু অফিচত অহাটো কেছ হ'ব আৰু এইটো কণ্ট্ৰা এণ্ট্ৰি হৈ গ'ল কিন্তু আৰু একবাৰ লিখিব লাগিব আমাৰ কেছ কলমত তোমাৰ পইচা বাঢ়ি যাব তো পইচা বাঢ়ি গ'লে কেছত লিখি দিবা SBIৰ পৰা আমি পইচা পাইছোঁ হৈ গ'ল পেইড এডভান্স চেলাৰী টু মেনেজাৰক আমি চেলাৰী দিলোঁ তাকো চেক দি দিছোঁ বেংক অফ ইণ্ডিয়াত তো বেংক অফ ইণ্ডিয়াৰ পৰা চেক যাব 1,000 তো এডভান্স চেলাৰী বুলি দিলে হ'ল এতিয়া আমি বেলেঞ্চ কৰিম প্ৰথমতে সদায় কেছ একাউণ্টটো বেলেঞ্চ কৰিবা তো কেছটো ইফালে টোটেল কৰিলোঁ 3,150 হ'ল ইফালেও 3,150 হ'ল আৰু কেছটো একো পে'মেণ্ট হোৱাই নাই তো ডাইৰেক্ট 3,150 থাকি যাব চিধি SBI আমাৰ টোটেল 25,000 আছিলে ইফালেও 25ৰ পৰা এইবিলাক মাইনাছ কৰিলোঁ এতিয়াও হাতত আমাৰ 5,000 ৰুপিজ আছে বেংক অফ ইণ্ডিয়াত টোটেল 10,350 আছিলে তাৰ পৰা আমি পে'মেণ্ট কৰিলোঁ এটা 3,000 এটা গ'ল এটা 1,000 মাইনাছ হৈ গ'ল বেলেঞ্চ থাকি গ'ল কিমান 6,350 তো সেনেকৈ ইজিলি তুমি কেছ বুক এখন প্ৰিপেয়াৰ কৰিব পাৰিবা এবাৰ আমি আহোঁ পাৰ্চেজ বুক তো পাৰ্চেজ বুক কেনেকৈ বনাম তো পাৰ্চেজ বুকৰ ফৰ্মেটটো ইজি হয় পাৰ্চেজ বুক তোমাৰ এই চোৱা পাৰ্চেজ বুকত ডেট থাকিব পাৰ্টিকুলাৰ্ছ কলম থাকিব ইনভইচ নাম্বাৰ LF থাকে ডিটেইলছটো দেখাবা ইফালে কিমান দামৰ কষ্টিং আছিলে GST যদি ভৰি আছা ইনপুট CGST HGST IGST তাৰ ডিটেইলছখিনি থাকিব হয়নে তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ আমি টেনশ্যনটো কি আছে কৈছে পাৰ্চেজ ফ্ৰম MS প্ৰেম ব্ৰ'জ 50 বেগছ আমি ফ্ল'ৰ কিনি লৈছোঁ 50 টকাকৈ 10 বেগ আমি চুগাৰ কিনিছোঁ 130কৈ আৰু সিহঁতে আমাক ট্ৰেড ডিছকাউণ্ট কিমান দিছে 10% আৰু GST ভৰিব লাগিব আমি 5% হয়নে তো এইটো আমি ৰেকৰ্ড কেনে কৰিম চোৱা তো 50 বেগছ যদি কিনো আমি 50 ৰুপিজকৈ তো মাল্টিপ্লাই কৰিলে 2,500 হৈ গ'ল 10 বেগ চুগাৰ 130কৈ 1,300 হৈ গ'ল টোটেল হৈ গ'ল 3,800 বস্তু কিনিছোঁ কাৰ পৰা প্ৰেম ব্ৰজৰ পৰা তাক আমি 10% ডিছকাউণ্ট দি দিছোঁ তো 380 ৰুপিজ মাইনাছ হৈ গ'ল তো 3,420 হ'ব ইয়াৰ ওপৰতে GST লাগিব মনত ৰাখিব বহুতে 3,800 ওপৰত লগায় নহয় ডিছকাউণ্ট মাইনাছ কৰাৰ পিছত যিটো হ'ব তাৰ ওপৰত লগাবা 5% কৰিলে 171 তো টোটেল হৈ গ'ল 3,591 এইটো ডিটেইলছ ইফালে কেনেকৈ দেখাবা কষ্ট আছিলে 3,420
হয়নে আমাৰ যোনটো কষ্ট এইটো কোৱা হয় GST আমি CGST 85.5 আছিলে আৰু ইনপুট GST 85.5 দুটা মিলিতো 171 হৈছিলে আৰু টোটেল হৈ গ'ল আমাৰ 3591 ইয়াৰ পিছত আমাৰ চাওঁ নেক্সট আছে পাৰ্চেজ ফৰ কেছ হাৰিয়ানা প্ৰভিন্স চোৱা কেছ ৰেকৰ্ড নহয় এই পাৰ্চেজ বুকত মনত ৰাখিবা এটা বস্তু ক্ৰেডিট পাৰ্চেজ অফ গুডছ অনলি বাকীত কিনিব লাগিব গুডছ হ'ব লাগিব ক্ৰেডিট হ'ব লাগিব তেতিয়াহে ৰেকৰ্ড কৰিবা এইটোতো ডাইৰেক্ট কেছ দিয়া আছে তো এইটো ৰেকৰ্ড নকৰোঁ আমি নেক্সট আহক পাৰ্চেজ ফ্ৰম দেবেন্দ্ৰ ডিপাৰ্টমেণ্ট 40 বেগছ ৰাইচ 100 তো কিমান হ'ব 4000 হৈ যাব তাৰ পৰা 5% মাইনাছ কৰি তো 40 into 100 4000 হৈ গ'ল তাৰ পৰা আমি ডিছকাউণ্ট আমাক দিছে মাইনাছ কৰি দিলোঁ 3800 হ'ল GST এপ্লাই কৰি দিম 5% 190 ডিটেইলত কেনেকৈ দেখাম আমাৰ কষ্টিং 38 আৰু 95 GST আহি গ'ল টোটেল 3900 ইয়াৰ পিছত আছে 90 হৈ গ'ল কৈছে পাৰ্চেজ ফাৰ্নিচাৰ ফৰ শ্বপ ফাৰ্নিচাৰ ৰামচন্দ্ৰ ইমানত কিনিছোঁ GST আছে ঠিক আছে কিন্তু ইয়াতে ভালকৈ ধ্যান দি চোৱা এইটো এটা ফাৰ্নিচাৰ হয় আৰু ফাৰ্নিচাৰ আমাৰ কাৰণে গুডছ নেকি ফাৰ্নিচাৰটো গুডছ নহয় ফাৰ্নিচাৰ ইজ এ এছেট মানে এইটো ৰেকৰ্ড কৰিব নোৱাৰা 17 নম্বৰটো ৰেকৰ্ড নহয় ডাইৰেক্ট 27 চাওঁ পাৰ্চেজ ফ্ৰম আনন্দ ট্ৰেডাৰ্ছ 10 বেগছ ৰাইচ 150 ইমান তো এইটো ৰেকৰ্ড হ'ব তো এইটো আমি ৰেকৰ্ড কৰোঁ তো আনন্দৰ পৰা আমি 10 বেগছ ৰাইচ কিনিছোঁ 150কে 1500 হৈ গ'ল 10 বেগছ চুগাৰ কিনিছোঁ 130কে 1300 হৈ গ'ল টোটেল 2800 ডিছকাউণ্ট দিছে 10% তো 10% আমি 2800ৰ পৰা এটা জিৰ' কাটি দিবা 10% অলপ বহুত ইজি হয় এটা জিৰ' কাটি দিলে হৈ যায় 280 তো 2800ৰ পৰা 280 গ'লে 2520 তো আমাৰ GST এপ্লিকেবল আছে 5% তো 126 GST হৈ গ'ল তো আমি ডিটেইলত দেখাই দিওঁ আমাৰ কষ্ট পৰিছিলে 2520 GST ভৰিছোঁ 63 টোটেল হৈ গ'ল ইমান তো এইটো হৈ গ'ল আমাৰ কমপ্লিট তো পাৰ্চেজ বুক ক্লিয়াৰ হৈ গৈছে এবাৰ আমি আহোঁ চেলছ ডে বুকো ছেমে কনচেপ্ট হয় তো চেলছ ডেট থাকিব পাৰ্টিকুলাৰ থাকিব ইনভইচ নাম্বাৰ LF ডিটেইলছ চেলছ আউটপুট ছেম হয় একজেক্টলি ছেম হয় তো এইটোত ইমান ডিটেইলছ তোমালোকে হেৰি কৰিব নালাগে আগৰটো যেনেকৈ ইয়াতে অকল এইটো মনত ৰাখিলে হ'ল ক্ৰেডিট চেল অফ গুডছ ৰেকৰ্ড হয় অনলি ক্ৰেডিট চেল অফ গুডছ ৰেকৰ্ড হয় তো প্ৰথমটো ৰেকৰ্ড কৰিম সোফা ছেট চ'ল্ড এ সোফা ছেট তো এইটো তোমাৰ হেৰি হৈ গ'ল তো সোফা ছেটটো ঠিক আছে ইয়াতো দিয়ে আছে কৈছে ফাৰ্নিচাৰ আছে আমি বিজনেছ কিহৰ কৰিছোঁ ফাৰ্নিচাৰ আমাৰ কাৰণে গুডছে ফাৰ্নিচাৰ হয় আমিতো সোফা ছেটে বিক্ৰী কৰিম বেলেগ কি কৰিম হয় নাই তো এইটো আমাৰ কাৰণে গুডছ হ'ব আৰু অকল কেছবিলাক ৰেকৰ্ড কৰিব নালাগে তো এই গোটেই এইটো নৰ্মেল হয় একদম ইজি হয় তো প্ৰথমতে আহাৰ ৰেষ্টুৰেণ্টৰ পৰা আমি 10 টেবুলছ কিনিছিলোঁ 150কে 30 চেয়াৰ কিনিছোঁ টোটেল ইমান হৈ গ'ল তাতে ডিছকাউণ্ট দি দিবা 10% 390 ইমান হৈ গ'ল GST 18% ভৰি দিবা বাছ বাকী চিষ্টেম পাৰ্চেজ যেনেকৈ কৰিলোঁ ছেমে কৰিছোঁ নেক্সট মহাৰাণী ক্লাবৰ পৰা আমি সোফা ছেট কিনিছোঁ 2150 সিহঁতো ডিছকাউণ্ট দিছে 5% বাছ GST এপ্লাই কৰি দিবা বাছ হৈ গ'ল তাৰপিছত নিসৰ্গম ধামৰ পৰা আমি 100 চেয়াৰ কিনিছিলোঁ ইহঁতো আমাক ডিছকাউণ্ট দিছে তো টোটেল ওলাই দিলে ফিনিছ তো পাৰ্চেজ বুক পাৰা মানে চেলছ বুকটো ইজি হয় না চেলছ বুকৰ ফৰ্মেট ছেম অকল চেল কৰি আছা এবাৰ আমি আহোঁ জাৰ্নেল প্ৰপাৰ তো জাৰ্নেল প্ৰপাৰ মানে কি জানা এই ছাবচিডিয়াৰী বুক যোনে মেইনটেইন কৰে যিবিলাক ডাঙৰ বিজনেছে তো সিহঁতে পাৰ্চেজ বুক চেল বুক মেইনটেইন কৰে আৰু যিবিলাক ট্ৰেনজেকশ্যন ক'তো নাহে তেতিয়া সিহঁতে এইটো জাৰ্নেল প্ৰপাৰ মেইনটেইন কৰি দিয়ে তো জাৰ্নেল প্ৰপাৰ কাৰ কৰিব তেনেকুৱা মেচিন পাৰ্চেজ অন ক্ৰেডিট বাকীত মেচিন কিনিছা তো সেইটো ক'তো নাহে এইটো কেছ বুকতো নাহে পাৰ্চেজ বুকতো নাহে চেলছ বুকতো নাহে হয়নে ক'তো নাহে তো এইটো ক'ত আহিব জাৰ্নেল প্ৰপাৰত এইটো এণ্ট্ৰিটো ইজি তোমালোকে অলৰেডি জাৰ্নেলটো জানাই কি মেচিনাৰী একাউণ্ট কিনিছা তো মেচিনাৰী একাউণ্ট ডেবিট কাৰ পৰা কিনিছা একটাৰ পৰা ক্ৰেডিট হৈ গ'ল নেক্সট অল্ড ফাৰ্নিচাৰ চ'ল্ড টু ৰাঘৱ তো চেল কৰিছা ফাৰ্নিচাৰ তোমাৰ পৰা কমি যাব ৰাঘৱৰ পৰা পইচা পাম সেইকাৰণে এছেট ডেবিট হৈ গ'ল 1500 ডিউ টু বিক্ৰান্ত ৰিটাৰ্ণ অফ এজ বেড ডেপ পইচা মাৰি পলাইছে তো বেড ডেপ একাউণ্ট অলৱেজ ডেবিট কিয় এক্সপেঞ্চ হৈ গ'ল না কোনে বিক্ৰান্তে মাৰিছে তো বিক্ৰান্ত নামটো কেঞ্চেল কৰি দিম বিক্ৰান্ত ক্ৰেডিট হৈ গ'ল নেক্সট দিছে চেলাৰিজ পেয়েবল টু ইন দ্য মান্থ অফ ডিচেম্বৰৰ চেলাৰি দিব বাকী আছে তো চেলাৰি দিব বাকী আছে চেলাৰি একাউণ্ট অলৱেজ ডেবিট যেহেতু পইচাটো দিয়া নাই আউটষ্টেণ্ডিং হৈ আছে তো আউটষ্টেণ্ডিং চেলাৰি এইটো যে লাইবিলিটি হয় লাইবিলিটি অলৱেজ ক্ৰেডিটে হয় লাষ্টত দিছে প্ৰভাইড ডেপ্ৰিচিয়েশ্যন বিল্ডিং 2500 ডেপ্ৰিচিয়েশ্যন কৰিব দিছে ডেপ্ৰিচিয়েশ্যন ইজ এ এক্সপেঞ্চ অলৱেজ ডেবিট আৰু বিল্ডিং আমাৰ কমি যাব এইটো এছেট কমি গ'ল সেইকাৰণে বিল্ডিং একাউণ্টটো ক্ৰেডিট হ'ব তো এইটো জাৰ্নেলটো ইজি হয় একদম এবাৰ আমি ডেপ্ৰিচিয়েশ্যনৰ কুৱেশ্যন এটা আহোঁ ডেপ্ৰিচিয়েশ্যন কুৱেশ্যন কি দিছে চাওঁ কৈছে মেচিন কষ্টিং 20000 কৈছে 20000ৰ মেচিন হয় পাৰ্চেছ কৰিছোঁ কেতিয়া 1 এপ্ৰিলত এষ্টিমেটেড ৱৰ্কিং লাইফ কিমান 4 years চলিব 4 বছৰ চলিব স্ক্ৰেপ ভেলু কিমান আছে 4000 স্ক্ৰেপ ভেলু মানে কি জানা এই মেচিন এটা যেতিয়া ইউজ কৰি থাকিবা 4 বছৰ ইউজ কৰাৰ পিছত বেয়া হৈ যাব নাই তেতিয়া তুমি বিক্ৰী কৰিলে 4000 টকা পাবা সেইটোৱে কৈছে একাউণ্টছ আৰ ক্লোজ অন 31 মাৰ্চ এভৰি ইয়াৰ হয়নে তো আমাক মেচিনাৰী একাউণ্ট বনাব দিছে
তো আমি মেচিনাৰী একাউণ্ট বনাম প্ৰথমতে আমি আমাৰ ডেপ্ৰিচিয়েশ্যন কিমান হৈছে সেইটো কেলকুলেট কৰিব লাগিব তো আমি কেলকুলেট কৰি লওঁ ডেপ্ৰিচিয়েশ্যন ওলোৱাৰ ফৰ্মুলা সেইটো হ'ল কষ্ট মাইনাছ স্ক্ৰেপ ভেলু ডিভাইড বাই ইউজফুল লাইফ অফ দ্য মেচিন কষ্ট আমাৰ কিমান আছিলে জানানে কিমান দামত কিনিছিলোঁ 20,000 টকা তো ইয়াৰ কষ্ট হৈ যাব 20,000 টকা হয়নে মাইনাছ স্ক্ৰেপ ভেলু কিমান আছিল জানানে 4,000 আছিলে যেতিয়া বেয়া হৈ যাব বিক্ৰী কৰিলে 4,000 পাম ইউজফুল লাইফ 4 ইয়াৰ বুলি কৈছিলে তেতিয়াতো আমি পালোঁ কিমান 20 + 16,000 16,000 ডিভাইড বাই 4 ইজ এনচাৰ 4,000 এই 4,000 পাই গ'লোঁ ডেপ্ৰিচিয়েশ্যন আৰু যদি ৰেট অফ ডেপ্ৰিচিয়েশ্যন ওলাব দিয়ে তো কি এনেকৈ ওলাম ৰেট অফ ডেপ্ৰিচিয়েশ্যনৰ ওলোৱাৰ ফৰ্মুলা হ'ল ডেপ্ৰিচিয়েশ্যন ডিভাইডেড বাই কষ্ট ইনটু 100 তো ডেপ্ৰিচিয়েশ্যন হ'ল 4,000 কষ্ট হ'ল কিমান মেচিনটোৰ দাম 20,000 আছিলে ইনটু 100 মানে 20%কৈ ডেপ্ৰিচিয়েশ্যন হৈ আছে তো এতিয়া আমি লেজাৰত চাই দিওঁ কেনেকৈ কৰিম মেচিনাৰী ইজ এ এছেট একাউণ্ট কি একাউণ্ট এছেট বাঢ়িলে সদায় কি হয় ডেবিট হয় তো তুমি যেতিয়া ফাৰ্ষ্ট মেচিনটো কিনিছা ডেবিট চাইডত ৰেকৰ্ড হ'ব কিমান 20,000 তো মেচিন আহি গ'ল এক বছৰ পূৰা ইউজ কৰিলা এপ্ৰিলৰ পৰা মাৰ্চলৈকে ইউজ কৰিলা এক বছৰ হৈ গ'ল তো এক বছৰ হ'লে তোমাৰ ডেপ্ৰিচিয়েশ্যন হ'ব কিমান পাৰ্চেণ্ট 20 অলৰেডি ওলাইছোঁ মই ডেপ্ৰিচিয়েশ্যন বাকী তুমি যদি 20% কৰি দিয়া তেতিয়া ওলাই যাব 20,000 ওপৰত 4,000 এতিয়া আমি এক বছৰ ইউজৰ পিছত মেচিনৰ দাম কিমান থাকিল 20,000 লিখিলোঁ তাৰপৰা 4,000 গ'ল তো বেলেঞ্চ ইজ 16,000 এই 16,000 চি ডি ইয়াতে লিখিলোঁ তো ইফালেও চি ডি বি ডি লিখি দিম 16,000 ছেকেণ্ড ইয়াৰ আকৌ ডেপ্ৰিচিয়েশ্যন হ'ব 4,000 কিয় কি এইটো অৰিজিনেল কষ্ট মেথড চলি আছে আকৌ তুমি বেলেঞ্চ কৰিবা 16,000 পৰা 4,000 গ'ল এতিয়া বেলেঞ্চ কিমান আছে 12,000 চি ডি লগে লগে ইফালে বি ডি আহি যাব 12,000 নেক্সট ইয়াৰ আকৌ ডেপ্ৰিচিয়েশ্যন হ'ব 4,000 তো ইফালে 12 হৈ গ'ল ইফালেও 12 হৈ গ'ল 12ৰ পৰা 4 গ'ল কিমান হ'ব 8,000 টকা চি ডি আকৌ চি ডি বি ডি ইফালে কৰিলোঁ 8,000 আহিল টোটেল কৰিলোঁ লাষ্ট ইয়াৰ ডেপ্ৰিচিয়েশ্যন আকৌ 4,000 হ'ব হয় নাই তাৰপিছত আমি এইটো কিমান দামত বিক্ৰী কৰিছিলা 4,000ত এইবাৰ আকৌ চি ডি বি ডি কৰিব নালাগে ডাইৰেক্ট বেংক পইচা পাবা স্ক্ৰেপ ভেলু কিমান 4,000 তো এনেকৈ কৰি আমি নৰ্মেল ডেপ্ৰিচিয়েশ্যনৰ কিন্তু হাৰ্ড কুৱেশ্যন আছে বহুত এইটো মইতো বেছিক এটা কুৱেশ্যন জাষ্ট চালোঁ আমি কনচেপ্টৰ কাৰণে বাকী টাফ কুৱেশ্যনবিলাকতো বেলেগ ভিডিঅ'ত চাই ল'বা এবাৰ আমি আহোঁ ৰেক্টিফিকেশ্যন এণ্ট্ৰি কেইটামান কৰি দিওঁ জাৰ্নেলিটি তো ৰেক্টিফিকেশ্যন এণ্ট্ৰি বহুতৰ যাৰ কনচেপ্ট ক্লিয়াৰ নাই সিহঁতেতো টান পাব বাট আমি অকল অভাৰঅল চাই আছোঁ কৈছে এই চেল অফ গুডছ টু ৰাজা 2,500 পাছ থ্ৰু দ্য পাৰ্চেছ বুক ভাই চেল কৰিছা কিন্তু পাছ কৰি দিছা কাৰ থ্ৰু দি পাৰ্চেছ বুকৰ থ্ৰু দি মানে ৰংলি পাৰ্চেছ বুকত ইয়াতে জাষ্ট এইটো মনত ৰাখিবা যিটো ভুল হৈছে ভুল হোৱাটো সদায় তোমাৰ কেঞ্চেল কৰিব লাগিব আৰু যিটো কাৰেক্ট সি জাগাত থাকিব যেনেকৈ চেল কৰিছোঁ তো চেল কৰিলেতো চেল একাউণ্ট সদায় কি হয় ক্ৰেডিট হয় তো চেল জাগাত থাকিব আৰু ভুলতে আমি ক'ত লিখিছিলোঁ পাৰ্চেছ তো আমি পাৰ্চেছটো যদি পাৰ্চেছ অলৱেজ কি হয় ডেবিট ভুলতে আমি পাৰ্চেছ একাউণ্ট ডেবিট কৰিছিলোঁ তো পাৰ্চেছক আমি উল্টাই দিম টু হৈ যাব পাৰ্চেছ একাউণ্ট চেলটো জাগাত থাকিব পাৰ্চেছটো আমি উল্টাই দিম কিয় পাৰ্চেছ ডেবিট লিখিছিলোঁ তো উল্টাই দিম ক্ৰেডিট আৰু বাকী ডেবিট ছাইডত ৰাজাই দি মিলাই দিম তো হয়নে তো এইটো এণ্ট্ৰি এনেকুৱা হ'ব তো ইয়াৰ এণ্ট্ৰিটো এনেকুৱা হৈ যাব এইটো চোৱা ৰাজা একাউণ্ট ডেবিট চেলছ আমি কি কৰিলোঁ চেলটো জাগাত ৰাখিছোঁ পাৰ্চেছটো উল্টা কৰি দিলোঁ পাৰ্চেছ আমি ডেবিট লিখিছিলোঁ এতিয়া আমি ক্ৰেডিট কৰি দিলোঁ আৰু ৰাজাত কিমান আহি যাব 5,000 তো এনেকৈ কাৰেকশ্যন কৰিব লাগে হয়নে এতিয়া চাওঁ আমি ছেকেণ্ডটো চাওঁ কৈছে চেলাৰী 800 পেড টু হাৰি বাবু চেলাৰী দিছোঁ ৰংলি ডেবিটেড টু পাৰ্চনেল একাউণ্ট ভাই চেলাৰী যদি পে' কৰিছা চেলাৰী একাউণ্ট ডেবিটেড টু কি হ'ব লাগিছিলে কেছ একাউণ্ট হ'ব লাগিছিলে আমি তাতে আকৌ তাৰ নামটো লিখি দিছোঁ ডেবিট হয়নে চেলাৰী ৱৰ্ডটো নিলিখিলোৱেই তো আমি এতিয়া কি কৰিব লাগিব চেলাৰী এতিয়া আমি কি কৰিম চেলাৰী একাউণ্ট কি কৰি দিম ডেবিট কৰি দিম আৰু হৰি বাবু কি কৰি দিম ক্ৰেডিট কৰি দিম কিয় আমি চেলাৰী ৱৰ্ডটো লিখা নাছিলোঁ তো চেলাৰী ৱৰ্ড লিখিলোঁ চেলাৰী একাউণ্ট যিটো কাৰেক্ট সেই জাগাত থাকিব যিটো ভুল হৈছে তাক উল্টা কৰি দিবা এবাৰ আহিল ফাৰ্নিচাৰ পাৰ্চেছ ফৰ ₹1,000 ৱাজ ডেবিটেড টু পাৰ্চেছ একাউণ্ট কিনিছা ফাৰ্নিচাৰ লিখিছা পাৰ্চেছ তো কাৰেক্ট কি হ'ব লাগে ফাৰ্নিচাৰ তো ফাৰ্নিচাৰ সদায় জাগাত থাকিব ফাৰ্নিচাৰ একাউণ্ট ডেবিট আৰু পাৰ্চেছ একাউণ্টটো কি কৰিবা উল্টা কৰি দিবা তো ফাৰ্নিচাৰ যোনটো কাৰেক্ট হয় সি জাগাত থাকি যাব মনত থাকিব যোনটো কাৰেক্ট জাগাত থাকিব ভুল হৈছে পাৰ্চেছ লগে লগে পাৰ্চেছ একাউণ্টক উল্টাই দিছোঁ এবাৰ আহিল 5,000 স্পেণ্ড অন দ্য এক্সটেনশ্যন অফ দ্য বিল্ডিং ৱাজ ডেবিটেড টু বিল্ডিং ৰিপেয়াৰ একাউণ্ট বিল্ডিং এটা বঢ়াইছা তো বিল্ডিং একাউণ্টত আহিব হয়নে তুমি বিল্ডিং ৰিপেয়াৰত কিয় লিখিব যাবা তো কাৰেক্ট হ'ব বিল্ডিং তো বিল্ডিং জাগাত থাকিব হয়নে তো বিল্ডিংটো জাগাত ৰাখিবা বিল্ডিং একাউণ্ট ডেবিট হ'ব ৰিপেয়াৰ্ছ ভুলতে ডেবিট লিখিছিলা তো তাক ক্ৰেডিট কৰি দিলে হৈ গ'ল এইবাৰ আহিল চেল অফ 500 টু গুপ্তা এণ্ড কোম্পানী ৱাজ অমিটেড ফ্ৰম দ্য বুকছ কৈছে চেল কৰিছিলোঁ গুপ্তা এণ্ড কোম্পানীক বাট অমিট মানে পাহৰি যোৱা ৰেকৰ্ড কৰিব পাহৰি গৈছা তো ৰেকৰ্ড কৰিব পাহৰিছা যদি ৰেকৰ্ড কৰি দিয়া চেলছৰ এণ্ট্ৰি পাছ কৰি দিলে হৈ গ'ল তো চেলছৰ এণ্ট্ৰি পাছ কৰি দিলোঁ গুপ্তাক চেল কৰিছোঁ গুপ্তা একাউণ্ট ডেবিট চেলছ অলৱেজ কি হয় ক্ৰেডিট আমি লিখিব পাহৰিছোঁ তো লিখি দিলে হৈ যাব ৰেক্টিফিকেশ্যনৰ লাষ্ট এণ্ট্ৰিটো এ চেল অফ প্লাণ্ট 1,000
had been credited to the sales account ভাই প্ল্যান্ট সেল কৰিছা আৰু লিখিছা সেলছ একাউণ্টত ভুল হৈছে নাই তো আমি প্ৰথমতে কৰিম যেটো কাৰেক্ট প্ল্যান্ট একাউণ্ট ক্ৰেডিট হ'ব লাগে আৰু ভুলতে সেল লিখিছিলোঁ সেলছক উল্টা কৰি দিম হয়নে এইটো এন্ট্ৰি এইটো সেলছ একাউণ্ট ডেবিট কৰি দিলোঁ কেনসেল প্লাণ্টহে গৈছে আমাৰ পৰা তো প্লাণ্ট একাউণ্ট ক্ৰেডিট তো এনেকৈ আমি ইয়াৰ ৰেক্টিফিকেশ্যন এণ্ট্ৰি পাছ কৰিব পাৰোঁ এবাৰ আমি এটা ফাইনেল একাউণ্ট কৰিম তো ফাইনেল একাউণ্ট ট্ৰায়েল বেলেঞ্চখন দি থৈ দিছে হয়নে ট্ৰেডিং প্ৰফিট এণ্ড লছ একাউণ্ট বনাব লাগে আৰু বেলেঞ্চ শ্বীট এখন বনাব লাগে তো ফাৰ্ষ্ট চোৱা কোনটো ক'ত আহিব কৈ যাবা প্ৰথম পাৰ্চেজ আছে পাৰ্চেজ ক'ত আহে পাৰ্চেজ ট্ৰেডিঙত আহে অপেনিং ষ্টক ক'ত আহিব ট্ৰেডিঙত আহিব ড্ৰয়িংছ কেপিটেলৰ পৰা মাইনাছ হয় মানে বেলেঞ্চ শ্বীটত কেপিটেলৰ পৰা মাইনাছ কৰি দিবা ৰিটাৰ্ণছ ইনৱাৰ্ড মানে সেলছ ৰিটাৰ্ণ সেলছৰ পৰা মাইনাছ কৰি দিবা মানে এইটো ক'ত আহিব ট্ৰেডিঙত আহিব ট্ৰেড এক্সপেন্স এইটো তোমাৰ আহিব পি এলত আহি যাব ঠিক আছে ট্ৰেড এক্সপেন্স ক'ত আহিব পি এলত আহিব ট্ৰেড এক্সপেন্সৰ ৰুলছ আছে তো এইবিলাক মই বেলেগকৈ বুজাই দিম কিন্তু বাট ইয়াতেতো পি এলত আহিব ৱেজেছ আছে ৱেজেছ আমাৰ কাৰণে ডাইৰেক্ট এক্সপেন্সেছ হয় তো এইটো ট্ৰেডিঙত আহি যাব চেলাৰিজ ইনডাইৰেক্ট এক্সপেন্সেছ হয় যিহেতু দোকান পোৱাৰ পাছত হৈ আছে এইটো প্ৰফিট এণ্ড লছ একাউণ্টত আহিব ট্ৰেভেলিং এক্সপেন্স পি এল ইনডাইৰেক্ট এক্সপেন্স এডভাৰটাইজমেণ্ট এইটো পি এল ইনডাইৰেক্ট এক্সপেন্সেছ ৰেণ্ট ৰেটছ এণ্ড ইঞ্চুৰেঞ্চ এইটো প্ৰফিট এণ্ড লছ একাউণ্টত আহিব বেড ডেট প্ৰফিট এণ্ড লছ একাউণ্ট ডিছকাউণ্ট প্ৰফিট এণ্ড লছ একাউণ্ট প্ৰিমাইজেছ ইজ এ এছেট প্ৰিমাইজেছ মানে বিল্ডিং হয় তো এছেটছ হোৱা মানে এইটো ক'ত আহিব এইটো বেলেঞ্চ শ্বীটত ৰেকৰ্ড কৰি দিম তাৰপিছত কি আছে প্লাণ্ট এণ্ড মেচিনাৰী বেলেঞ্চ শ্বীটত আহিব ফিক্সাৰ্ছ এণ্ড ফিটিংছ বেলেঞ্চ শ্বীটত ৰেকৰ্ড কৰি দিম এছেট ফালে ক'ত ৰেকৰ্ড কৰিবা আকৌ এছেট ছাইডত চানডেটৰ্ছ বেলেঞ্চ শ্বীট এছেট ফালে কেছ ইন হেণ্ডটো বেলেঞ্চ শ্বীটত আহিব এছেট ফালে যিহেতু প্ৰপাৰ্টি হয় কেপিটেলো বেলেঞ্চ শ্বীটত আহিব কোনফালে লাইবিলিটি ফালে সেলছ ট্ৰেডিঙত ৰিটাৰ্ণছ আউটৱাৰ্ড মানে পাৰ্চেজ ৰিটাৰ্ণ ট্ৰেডিঙত পাৰ্চেজৰ পৰা মাইনাছ ক্ৰেডিটৰ্ছ ইজ এ লাইবিলিটি এইটো লাইবিলিটি ফালে লিখি দিবা বেলেঞ্চ শ্বীটত বেংক অভাৰড্ৰাফ্ট ধাৰ হয় অভাৰড্ৰাফ্ট মানে ধাৰ এইটো লাইবিলিটি আহিব বেলেঞ্চ শ্বীটত আৰু এডিশ্যনেলত যিটো দি আছে ক্লজিং ষ্টক এইটো দুবাৰ আহে একবাৰ বেলেঞ্চ শ্বীটৰ এছেট ফালে আহিব আৰু একবাৰ আহিব ট্ৰেডিং একাউণ্টত হৈ গ'ল তো আইটেমবিলাক ইয়াৰ পিছত তোমালোকে প্ৰথমতে এনে ক্লাছিফাই কৰি ল'বা তাহত ৰেকৰ্ড কৰি যাবা এটা এটাকৈ যেতিয়া মই প্ৰথম ট্ৰেডিং বনাম চোৱা যোনটো ট্ৰেডিং লিখিছিলোঁ ইয়াতে লিখি যাবা ট্ৰেডিঙত অপেনিং ষ্টক ডেবিট ফালে আহে পাৰ্চেজৰ পৰা ৰিটাৰ্ণ মাইনাছ কৰিবা ৱেজেছটো ডেবিট ফালে আহে সেলছ ইজ এ ইনকাম এইটো ছাইড এক্সপেন্স হয় ডেবিট ছাইডটো কি হয় এক্সপেন্স হয় আৰু এইটো ছাইডত ইনকামবিলাক আহিব ইনকাম অলৱেজ ক্ৰেডিট তো সেলছৰ পৰা ৰিটাৰ্ণটো মাইনাছ কৰিলা এই দুটা আইটেম আহি গ'ল আৰু ক্লজিং ষ্টকটো মই কৈছিলোঁ এডিশ্যনেল ইনফৰমেশ্যন দুবাৰ আহিব লাগে তো এইটো ইয়াতে আহি গ'ল বেলেঞ্চ কৰি দিলোঁ এইটো লিখিলোঁ ইয়াৰ পৰা মাইনাছ কৰি আমাৰ প্ৰফিট হৈছে বিজনেছত কিমান 26,800 CDBD কৰিলোঁ আৰু পি এলৰ আইটেমবিলাক পাইছিলোঁ ট্ৰেড এক্সপেন্স চেলাৰিজ ট্ৰেভেল এক্সপেন্স এডভাৰটাইজমেণ্ট ৰেণ্ট বেড ডেট ডিছকাউণ্ট এইবিলাক চব লিখিলোঁ এই গোটেইকেইটা আইটেম মাইনাছ কৰি দিম এইটোৰ পৰা 26ৰ পৰা মাইনাছ কৰিলে আমাৰ বিজনেছৰ প্ৰফিট কিমান হৈ গ'ল 21,265 তো এইটো হৈ গ'ল ইয়াৰ পিছত আমি বেলেঞ্চ শ্বীট যাম বেলেঞ্চ শ্বীটত অলৰেডি পাইছিলোঁ এইটো এছেট ছাইড হয় প্লাণ্ট এছেট হয় প্ৰেমাইজেছ এছেট ফিক্সাৰ এণ্ড ফিটিং ক্লজিং ষ্টক চানডি ৰেটৰ্ছ কেছ ইন হেণ্ড এইবিলাক চব এছেট হয় এছেটবিলাক ডেবিট লিখিলোঁ লাইবিলিটি ফালে ক্ৰেডিটৰ্ছ আহি গ'ল বেংক অভাৰড্ৰাফ্ট আহি গ'ল কেপিটেল আছে ইমান ইয়াৰ পৰা নেট প্ৰফিট চোৱা এইটো মালিকে পইচা লগাইছে নাই তাৰ লগত যিমান বিজনেছত প্ৰফিট হ'ব চব প্লাছ কৰি দিবা আৰু ড্ৰয়িংছটো সদায় মাইনাছ হৈ গ'ল বেলেঞ্চ শ্বীট কমপ্লিট একদম ইজি হয় আৰু এইখিনিতো বেছিক হয় অনলি জাষ্ট এবাৰ আমি ইনকমপ্লিটছ ৰেকৰ্ডৰ পৰা চাই দিওঁ ইনকমপ্লিটছ ৰেকৰ্ডছ মানে যিবিলাকে ডেবিট ক্ৰেডিট কনচেপ্ট ফ'ল' নকৰে সৰু সুৰা দোকান হয় হয়নে সিহঁতৰ কোনো ডাবল এণ্ট্ৰি ফ'ল' নহয় ছিংগল এণ্ট্ৰি ফ'ল' কৰি থাকে সিহঁতে কৰে ইনকমপ্লিট ৰেকৰ্ডছ তো এইটো ছিংগল এণ্ট্ৰি হয় তো ইয়াৰ পৰা আমাক কি ওলাব দিছে বিজনেছটোৰ প্ৰফিট ওলাব দিছে তো তোমাক পাৰ্টিকুলাৰলি ইনফৰমেশ্যন 2019 অপেনিঙৰো দি আছে ক্লজিঙৰো দি আছে তুমি ফাৰ্ষ্ট কৰিব লাগিব কি জানে কেপিটেল ওলাব লাগিব তো প্ৰথম 19ৰ ডাটা ইউজ কৰি আমি এটা ষ্টেটমেণ্ট অফ এফেয়াৰ্ছ মানে বেলেগ নহয় বেলেঞ্চ শ্বীট হয় বুজি পাইছাতো কি বুলি কয় বেলেঞ্চ শ্বীটে হয় তো ষ্টেটমেণ্ট অফ এফেয়াৰ্ছ বনাম তো এছেটবিলাক গমেই পোৱা ফাৰ্নিচাৰ এছেট ষ্টক এছেট ডেটৰ এছেট কেছ এইবিলাক এছেট হয় ক্ৰেডিটৰ্ছটো কি হয় লাইবিলিটি হয় তো ইয়াৰ পৰা চাই কিনে লিখি দিলোঁ কৈছোঁ ইয়াতে ক'তবা কেপিটেল দেখা পাইছে নেকি নাই দেখা পোৱা সেই কেপিটেলটো বেলেঞ্চিং ফিগাৰ আমি নিজে ওলাই ল'ম বেলেঞ্চ কৰি কিনে এইটো লিখিম মাইনাছ কৰিম এইটো পাই গ'লোঁ তো অপেনিং কেপিটেল পাই গ'লা এইটো কি বুলি কয় অপেনিং কেপিটেল আৰু এখন বনাম এইটোৰ কাৰণে 20ৰ কাৰণে আৰু এখন বনাম তো এইটো বনালোঁ ইয়াতো ছেইম লিখিলোঁ ফাৰ্নিচাৰ এইটো গোটেইকেইটা লিখিলোঁ ইয়াতো ক্ৰেডিটৰ্ছ দিয়া আছে বেংক অভাৰড্ৰাফ্টো দিয়া আছে এইবাৰ বেলেঞ্চিং হ'ব এইটো কোৱা হয় ক্লজিং কেপিটেল তো অপেনিং কেপিটেলো পাই গ'লা ক্লজিং কেপিটেলো পাই গ'লা
ইয়াৰ পিছত বিজনেছত প্ৰফিট ওলাম। প্ৰফিট ওলোৱাৰ টেকনিক একদম ইজি হয়। ক্লজিং কেপিটেল লিখিম, ক্লজিং কেপিটেলৰ লগত ড্ৰয়িং সদায় প্লাছ কৰিবা, আৰু মালিকে যদি এক্সট্ৰা পইচা কিবা ইণ্ট্ৰডিউচ কৰিছে সেইটো মাইনাছ, আৰু অপেনিং কেপিটেলটো মাইনাছ কৰিলে বিজনেছত কি পাবা? প্ৰফিট পাই যাবা। তো এনেকৈ আমাৰ গোটেইখিনি চাপ্টাৰটোৰ মোৰ জাষ্ট বেছখিনি বুজাই দিলোঁ। টাফ কুৱেশ্যনৰ কাৰণে তোমালোকে বেলেগ সেই চাই ল'বা, বেলেগ ভিডিঅ'বিলাক পৰা মই এটা চাপ্টাৰ ৱাইজ কৰাইছোঁ। ইয়াতে মই জাষ্ট অভাৰঅল একবাৰ মানে তোমালোক ৰিকল কৰাৰ কাৰণে কৰাই দিছোঁ। তো আজিৰ ভিডিঅ'টো ইয়াতে ফিনিছ কৰোঁ। থেংক ইউ।